তো আজি আমি বেসিক্যালি আমি ইমান দিনে আসাম হিষ্ট্ৰীৰ ওপৰত অলপমান কথা ডিসকাস কৰিলো আমি এনচিয়েন্ট হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী লগতে আমাৰ মেডিয়েভেল হিষ্ট্ৰী আমি প্ৰি হিষ্ট্ৰিক এৰাৰ পৰা আমি ষ্টাৰ্ট কৰিছিলো আৰু ফাইনালি আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আসাম হিষ্ট্ৰীৰ ওপৰত কেইটামান ক্লাছত আমি দিবলৈ ট্ৰাই কৰিলো ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চনছক লগতে আমি কিছুমান কনসেপ্টটো দি গৈছিলো নহয় নে এতিয়া কথাটো হৈ গৈছে কি এটা পলিটি আৰু গভৰ্নেন্স অকল আসামৰ বুলিয়ে নহয় ইণ্ডিয়ান পলিটি এণ্ড ইণ্ডিয়ান গভৰ্নেন্সও আহে কিন্তু আমি আসাম পলিটি এণ্ড গভৰ্নেন্সৰ পৰা আমি ষ্টাৰ্ট কৰো সো এনেকুৱা কিছুমান কনসেপ্ট এনেকুৱা কিছুমান আমাৰ অসমৰ পলিটিক্যাল সিস্টেমটো কেনেকুৱা আছিলে গভৰ্নেন্স বিলাক কেনেকুৱা হৈ গৈ আছে সো সেইবিলাকৰ বিষয়েও কোৱেশ্চনছ অহা দেখা যায় এৰিয়াৰিত ঠিক আছে আমি আগৰ যিবিলাক কোৱেশ্চনছ পেপাৰ আছে সেই কোৱেশ্চনছ পেপাৰ বিলাক চাই পেলাই গম পাইছো যে তাত এনেকুৱা আসাম পলিটি আৰু গভৰ্নেন্সৰ ওপৰতো কি আহে কোৱেশ্চনছ কিছুমান আহে সো সেই কাৰণে আমি আসাম পলিটি আৰু গভৰ্নেন্সৰ ওপৰতো আজিৰ পৰা আমি অলপমান কেইটামান দিনৰ কাৰণে সেশন ষ্টাৰ্ট কৰিম আৰু এনেকুৱা নহয় যে আমি হিষ্ট্ৰীটো একদম বন্ধ কৰি দিছো হিষ্ট্ৰী আকৌ আমি দৰকাৰ পৰিলে পিছত আকৌ আমি এটা দুটা ক্লাছ হয়তো লৈ ল'ব পাৰিম আৰু ইম্পৰ্টেন্ট যেন লাগিলে আমি কিছুমান কোৱেশ্চনছ আমি লৈ আহিম ঠিক আছে সো পলিটি এণ্ড গভৰ্নেন্স আসাম পলিটি এণ্ড গভৰ্নেন্সৰ পৰা আমি যদি চাবলৈ যাওঁ গ্ৰাউণ্ডটো দিবলৈ যাওঁ সো আমি 1826 পিছৰ পৰা আমি কিছুমান কথা চাব লাগিব ঠিক আছে মই ৰেন্ডমলি আজি কোৱেশ্চনছ কিছুমান লৈ আনিছো ফাৰ্স্ট ক্লাছ হয় সো ৰেন্ডম কোৱেশ্চনছ কিছুমান লৈ আনিছো 1826 পিছৰ পৰা কিহৰ কাৰণে চাব লগা হয় কাৰণ আফটাৰ 1826 কি আছিল ট্ৰিটি অফ ইয়াণ্ডাবু হৈছিল নহয় নে ইয়াণ্ডাবু ট্ৰিটি হৈছিল বিটুইন ব্ৰিটিছ এণ্ড দা বাৰ্মিজ আৰ্মি ঠিক আছে মান সৈন্য আৰু ব্ৰিটিছৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল আৰু তাৰ পিছৰ পৰাই ব্ৰিটিছ বিলাকে ব্ৰিটিছ এডমিনিষ্ট্ৰেচনে কি কৰিছিল আমাৰ অসমখনক ক্যাপচাৰ কৰি লৈছিল আৰু প্ৰায় অসমখনক স্বাধীনতালৈকে আমাৰ 1947 লৈকে অসমখন তেওঁলোকে ৰুল কৰিছিল ঠিক আছে সো এতিয়া আমি সেই কাৰণে 1826 পিছৰ যিখিনি পলিটিক্যাল যিবিলাক ৰাজনৈতিক কথাবিলাক আছিল সেই কথাবিলাক আমি চাবলৈ ট্ৰাই কৰিম নহয় নে এতিয়া আমি তোমালোকে কৈ দিও আকৌ এবাৰ ক্লাসটো স্টাৰ্ট হোৱাৰ আগতে সবকে কৈ দিছো যে আমাৰ অলৰেডি কোৱান্টিটেটিভ এপ্টিটিউড ৰিজনিং ইংলিশ এই সমূহৰো ক্লাসবিলাক চলি গৈ আছে আৰু আপোনালোকে যদি ভাল পাইছে কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আহিলে সাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চন আমি লবলৈ ট্ৰাই কৰো ফাৰ্স্ট কোৱেশ্চন আমি লবলৈ ট্ৰাই কৰো যে আসাম পলিটিৰ ওপৰত যেটো প্ৰথম প্ৰশ্ন আমি লৈ আনিছো এই প্ৰশ্নটো কোৱেশ্চনটো হৈ গৈছে when was Assam separated from the Bengal presidency এতিয়া আপোনালোকে সকলোৱে জানে যে এটা সময়ত অসমখনক বেংগলৰ লগত কানেক্ট কৰি থোৱা আছিল ঠিক আছে একেলগে অসমখনক বেংগলৰ লগত জয়েন কৰি থোৱা আছিল বেংগল প্ৰেসিডেন্সিৰ লগত বংগ প্ৰদেশৰ লগত জয়েন কৰি থোৱা আছিল এই অসমখনক কেতিয়া প্ৰথমবাৰৰ কাৰণে সেপাৰেট কৰা হৈছিল বেংগল প্ৰেসিডেন্সিৰ পৰা বংগ প্ৰদেশৰ পৰা অসমখনক কেতিয়া প্ৰথমবাৰৰ কাৰণে সেপাৰেট কৰা হৈছিল কোন চনত সেপাৰেট কৰা হৈছিল আৰু অসম বুলি এটা নাম দিয়া গৈছিল ঠিক আছে অসম বুলি এটা নাম দিয়া গৈছিল আৰু অসম স্টেটখন অসম ৰাজ্যখন কবলৈ গলে গঠন কৰা হৈছিল কোন চনত প্ৰথম 1854 1874 1901 নে 1947 when was Assam separated from the Bengal presidency প্ৰথমতে বেংগল প্ৰেসিডেন্সিৰ লগত অসমখন জয়েন হৈ আছিল বংগ প্ৰদেশৰ লগত কোন চনত বংগ প্ৰদেশৰ পৰা অসম প্ৰদেশখনক বা অসমক এখন বেলেগ ৰাজ্য হিচাপে স্বীকৃতি দি পেলাই প্ৰথমবাৰ কোনটো চনত অসমখনক স্বীকৃতি দিয়া হৈছিল অসম বুলি ঠিক আছে কোন চনত হ'ব পাৰে এনি আনসাৰ কামিং আপ কোনোবাই জানে সো ইয়াৰ আনসাৰটো হ'ব ইন দা ইয়াৰ অনিতা মেথ very good afternoon অনিতা এটা বৰ ধুনীয়া আনসাৰ এটা দিছে 1874 ঠিক আছে কাৰেক্ট very good going 1874 কি হৈছিল অসমখনক প্ৰথমতে বেংগল প্ৰেসিডেন্সিৰ পৰা পৃথক কৰা হৈছিল আৰু 2 ফেব্ৰুৱাৰী 1874 2 ফেব্ৰুৱাৰীত Assam was separated from the Bengal presidency and its status was upgraded to a chief commissioner's province by merging কি মাৰ্জ কৰিছিল অসমখনত গোৱালপাৰা কাছাৰ সিলেট এতিয়া বাংলাদেশত আছে সিলেটখন ঠিক আছে গাৰু হিলছ খাসী এণ্ড জয়ন্তীয়া হিলছ আৰু লুচাই এণ্ড নাগা হিলছ এই কিখন জেগা মিলাই পেলাই অসমখনৰ লগত একুমুলেট কৰিছিল অসমখনৰ লগত এই জেগা কিখন এক্সট্ৰাকে একুমুলেট কৰিছিল আৰু 1874 চনৰ 1874 2 ফেব্ৰুৱাৰীত অসমখনক বেংগল প্ৰেসিডেন্সিৰ পৰা পৃথক কৰি দিয়া হৈছিল
আৰু অসমৰ যি এডমিনিষ্ট্ৰেটিভ ফৰ দায়িত্ব আছে বা এডমিনিষ্ট্ৰেটিভ ৰেছপনচিবিলিটিজ খিনি কাৰ হাতত দি থোৱা হৈছিলে চিফ কমিশনাৰ এজনৰ হাতত দিয়া হৈছিলে ঠিক আছে চিফ কমিশনাৰ এজনৰ হাতত দিয়া হৈছিলে প্ৰথমতে যেতিয়া বেংগল প্ৰেসিডেন্সিৰ লগত আছিলে অসমখন তেতিয়া গোটেই বেংগল প্ৰেসিডেন্সিটোক এজন গভৰ্ণৰ জেনেৰেলে এডমিনিষ্ট্ৰেট কৰিছিলে গভৰ্ণৰ জেনেৰেলজনে চাইছিলে কিন্তু যেতিয়া অসমখনক সেপাৰেট কৰা হ'ল বেংগল প্ৰেসিডেন্সিৰ পৰা যেতিয়া সেপাৰেট কৰা হ'ল তেতিয়া কি হৈছিলে তেতিয়া অসমৰ যিটো এডমিনিষ্ট্ৰেটিভ আছে সেই এডমিনিষ্ট্ৰেচনটো এজন চিফ কমিশনাৰৰ দায়িত্বত দিয়া হৈছিলে আৰু কোনখন জেগা অসমৰ লগত কোনখন জেগা এড কৰিছিলে গোৱালপাৰা কাছাৰ সিলেট গাৰু আৰু খাচী হিল জয়ন্তীয়া হিল লুচাই আৰু নগা হিল এই জেগা কেইখন অসমৰ লগত এড কৰি দিয়া হৈছিলে সিলেটখন এতিয়া সিলেট নাই এতিয়া সিলেটখন বাংলাদেশত আছে হয়নে সো সেই তেতিয়া সময়ত সিলেটখনো অসমৰ লগতে আছিল নেক্সট কোৱেশ্চন সেকেন্ড কোৱেশ্চনটো হৈ গৈছে ইন হুইচ ইয়াৰ the legislative council of Assam was created অসমত প্ৰথমবাৰৰ কাৰণে legislative council কেতিয়া গঠন কৰা হৈছিল 1912 1913 1909 and 1911 any answer coming up অসমত first time কোন চনত legislative council গঠন কৰা হৈছিল বনোৱা হৈছিল very good good answer very good 1913ত first time ৰ কাৰণে কি হৈছিলে legislative যিটো কাউন্সিল আছে আসামৰ সেই কাউন্সিলটো বনোৱা হৈছিল 1913ত কিয় বনোৱা হৈছিল কাৰণ আমি এটা কথা আৰু জানিব লাগিব আমাৰ যি পাৰ্টিশন অফ বেংগল পাৰ্টিশন কেতিয়া ষ্টাৰ্ট হৈছিল 1905 ৰ পৰা বেংগল পাৰ্টিশন ষ্টাৰ্ট হৈছিল নহয় নে আৰু বেংগল পাৰ্টিশনৰ সময়ত আমাৰ ইষ্টাৰ্ণ বেংগল এণ্ড আসাম বুলি এটা বেলেগ প্ৰভিন্স বনাই দিছিল আৰু এটাও কৰিছিল কি ওয়েস্ট বেংগল বুলি এটা বেলেগ প্ৰভিন্স বনাবলে ব্ৰিটিছ বিলাকে ট্ৰাই কৰিছিল কিন্তু বেংগল পাৰ্টিশন অফ বেংগলটো পিছত সফল নহল আৰু পাৰ্টিশন অফ বেংগলৰ কাৰণে যেটো আন্দোলন হৈছিল সেই আন্দোলনটো 1912ত শেষ হল আৰু তাৰ পিছৰ বছৰতে administrative কাৰণত legislative council of Assam was created in 1913 কৈছে যে the legislative council of Assam first met on 6 January 1913 at Shillong which was presided over by the Sir Arkdale Ells এই Arkdale Ells আছিলে হেতু সময়ৰ চিফ কমিশনাৰ আছিলে অসমৰ যিগৰাকী চিফ কমিশনাৰ আছিলে Arkdale Ells তেখেত আছিলে হেতু সময়ৰ চিফ কমিশনাৰ আৰু তেখেতৰ সভাপতিত্বত he presided over the meetings of the creation of the legislative council of Assam অসমৰ যেটো legislative council বনিছিলে সেই legislative council টোত তেখেতে সভাপতিত্ব কৰিছিলে তেখেতৰ নাম আছিল Sir Arkdale Ells ঠিক আছে আৰু এই যে legislative council বনিছিলে এটো কোনখন আইনৰ অধীনত কোনখন এক্টৰ অধীনত বনিছিলে the government of India এক্টৰ অধীনত বনিছিলে ঠিক আছে নেক্সট কোৱেশ্চন when was the Assam Rural Self Government Act passed অসমৰ Rural Self Government Act খন কেতিয়া পাস কৰা হৈছিল 1925 1925 1926 1927 নে 1928 Assam's Rural Self Government Act কেতিয়া কোন চনত পাস কৰা হৈছিল when was the Assam Rural Self Government Act was passed প্ৰথমবাৰৰ কাৰণে any answer coming up 1926 let's see হয়নে 1926 very good 1926 চনত ফাৰ্স্ট টাইমৰ কাৰণে আসাম ৰুৰেল সেল্ফ গভৰ্নমেন্ট এক্ট পাস হৈছিল এতিয়া আসাম আমি জানিব লাগিব চনটো মনত ৰাখিলেতো হৈ যাব কিন্তু আসাম ৰুৰেল সেল্ফ গভৰ্নমেন্ট এক্ট কাম কি আছিল কিহৰ কাৰণে এক্টখন পাস কৰা হৈছিল আমি হেতু কথা অলপমান জানিলো সো কৈছে যে Assam Rural Self Government Act was passed with a view to provide an administrative setup where villagers could participate for solution of their own problems under this act ঠিক আছে বেসিক্যালি এই যিখন Assam Rural Self Government Act আছে এই এক্টখনৰ অধীনত আমাৰ ভিলেজাৰ্স বিলাকে ৰুৰাল এৰিয়া বিলাকত গাঁও অঞ্চল বিলাকত মানুহবিলাকে যাতে সেলফ এডমিনিষ্ট্ৰেচন কৰিব পাৰে নিজৰ সমস্যা নিজে সমাধান কৰিবৰ কাৰণে কিছুমান ৰিড্ৰেচেল সেলস বিলাকো আছে ঠিক আছে
সো সেলফ এডমিনিষ্ট্ৰেট কৰিবৰ কাৰণে বেসিক্যালি কি কৰা হৈছে গাঁও পঞ্চায়ত বনোৱাৰ ওপৰত ইয়াতে গুৰুত্ব দি পেলাই এই এক্টখন পাছ কৰা হৈছে বেসিক্যালি গাঁও পঞ্চায়ত এস্টাব্লিশ হৈছিলে যাতে কি হৈছিলে গাঁও বিলাকত যিবিলাক এডমিনিষ্ট্ৰেটিভ পাৰপাজত ৰুৰাল এৰিয়া বিলাকত এডমিনিষ্ট্ৰেটিভ পাৰপাজত মানুহবিলাকে পাৰ্টিসিপেট কৰিব পাৰে ঠিক আছে সো ৰুৰাল সেলফ গভৰ্নমেন্ট এক্ট was passed in the year 1926 with a view to provide some facilities to the villagers to administer by themselves by establishing Gao Panchayat in the village areas, rural areas. ঠিক আছে? Next question. When was the Assam Legislative Assembly formed? Very important question. আহি থাকে। অসম Legislative Assembly কেতিয়া ফৰ্ম কৰা হৈছিল? কোনটো চনত Assam Legislative Assembly গঠন কৰা হৈছিল? 7th April 1935, 7th April 1936, 7th April 1937, নে 7th April 1945? কোন চনত অসম Legislative Assembly গঠন কৰা হৈছিল? Any guesses? Any guess? Anyone? ঠিক আছে? Answer টো মই কৈ দিছো। The Assam Legislative Assembly was formed in the 7th April 1937. 1937 চনৰ 7 এপ্ৰিল তাৰিখে অসম Legislative Assembly গঠন কৰা হৈছিল ঠিক আছে আৰু কৈছে যে the Assam Legislative Assembly came into being on the day of its first sitting on April 7, 1937 in the Assembly Chamber at Shillong প্ৰথমতে আমাৰ অসমৰ যি ৰাজধানী the capital of Assam was in Shillong প্ৰথমতে শ্বিলঙত আছিল আৰু 1937 চনৰ 1937 7 এপ্ৰিল তাৰিখে শ্বিলঙত যেতিয়া প্ৰথমবাৰৰ কাৰণে বৈঠক হ'ল প্ৰথমবাৰৰ কাৰণে মিটিং হ'ল আৰু তাৰ লগে লগে আসাম লেজিসলেটিভ এছেম্বলিটো ফৰ্ম হোৱা বুলি অফিচিয়েলি ফৰ্ম হ'ল বুলি এনাউন্স কৰা হয় আৰু চনটো আছিল 1937 এপ্ৰিলৰ 7 তাৰিখ মনত ৰাখিবলগীয়া কথা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন আহে ইয়াৰ ওপৰত নেক্সট কোৱেশ্চন which article of the constitution প্ৰশ্নটো ভালকে চাব which article of the constitution of India has special provision with respect to the state of Assam ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বা কোনটো আৰ্টিকলত অসমৰ লৈ বিশেষভাৱে অসমৰ লৈ পেলাই বিশেষ প্ৰভিজনছ কিছুমান আছে কোনটো সেকশনত which article of the constitution of India has special provisions with respect to the state of Assam article 371 article 371b article 273 নে article 300b ভাৰতীয় সংবিধানত কোনটো অনুচ্ছেদত বা কোনটো আৰ্টিকলত অসমক লৈ কিছুমান স্পেশাল প্ৰভিজনছ দিয়া হৈছে কোনটো আৰ্টিকলত any guesses which article of the constitution of India has special provision with respect to the state of Assam any guesses কোনোবাই জানে আমি 20 সেকেন্ড এটা লৈছো which article of the constitution of India has special provision with respect to the state of Assam অসমক লৈ পেলাই ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বা কোনটো আৰ্টিকলত অসমক লৈ পেলাই কিছুমান বিশেষ প্ৰাধান্য দিয়া গৈছে আনসাৰ very good article 371b article 371b কি কৰা হৈছে অসমক লৈ পেলাই স্পেশাল প্ৰভিজনছ কিছুমান দিয়া গৈছে এতিয়া কথাটো হৈ গৈছে কি অসমক লৈ পেলাই স্পেশাল প্ৰভিজনছ কিহৰ কাৰণে আছে আৰু কেৱল অসমত বুলি নহয় Article 371 ৰ পৰা Article 371 J লৈকে কিছুমান এনেকুৱা ৰাজ্য আছে স্পেশাল ৰাজ্য আছে সেই ৰাজ্যখিনিক লৈ পেলাই কিছুমান স্পেশাল প্ৰভিজন ইনক্লুড কৰা হৈছে ইন্ডিয়ান কনস্টিটিউশনত কিহৰ কাৰণে কাৰণ 1952 বিলাক 4950 তো আমাৰ ইন্ডিয়াৰ ষ্টেট বিলাক প্ৰপাৰলি গঠনেই হোৱা নাছিলে ৰাজ্যবিলাক গঠনেই হোৱা নাছিলে তো ৰাজ্য গঠন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে 1956 ৰ পিছৰ পৰা লাহে লাহে ষ্টাৰ্ট হ'বলৈ দিছে তো এনেকুৱা কিছুমান আমাৰ ভাৰতত ৰাজ্য আছিল সেই ৰাজ্যসমূহত বেসিক্যালি ট্ৰাইবেলছ মানুহবিলাক আছিল ঠিক আছে পিছপৰা শ্ৰেণীৰ মানুহ কিছুমান আছিল আৰু সেই মানুহখিনিয়ে স্বাধীনতাৰ পিছত বেলেগ জাগাৰ মানুহখিনিৰ লগত বা বেলেগ ৰাজ্যৰ মানুহখিনিৰ লগত সমান অধিকাৰ পোৱা নাছিল সেই মানুহখিনি পিছপৰা আছিল তো সেই পিছপৰা মানুহখিনিক এটা সেফগাৰ্ড দিবৰ কাৰণে কনস্টিটিউশনাল সেফগাৰ্ড দিবৰ কাৰণে আৰ্টিকল 371 ৰ পৰা আৰ্টিকল 371 জে লৈকে এনেকুৱা ষ্টেট কিছুমানক লৈ পেলাই প্ৰভিজনছ কিছুমান
তাতে ইনক্লুড কৰা হৈছিলে যাতে সেই পিছপৰা শ্ৰেণীৰ মানুহখিনিক এও সাংবিধানিক অধিকাৰ পাব লাগে বাকীখিনি আগবঢ়া মানুহতকে, হয় নহয়? আৰু তাৰ ভিতৰত অসমো আছিলে, আৰু অসমক লৈ পেলাই যিটো আৰ্টিকেল আছে সেইটো আছে 371B। এইটো 371B টো আছে অসমক লৈ পেলাই। তেনেকে অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ এওঁলোকৰ লগতো আছে, মহাৰাষ্ট্ৰৰ লগতো আছে, ঠিক আছে, গোৱাৰ লগতো আছে। চ' কিছুমান এই 371 আৰ্টিকেল 371 পৰা 371J লৈকে এনেকুৱা কিছুমান প্ৰভিজনছ আছে। আৰু অসমক লৈ যিটো প্ৰভিজন আছে সেইটো প্ৰভিজন আৰ্টিকেল 371B আছে, ঠিক আছে। এতিয়া আৰ্টিকেল 371B টোৱেনো কয় কি? আৰ্টিকেল 371B টোৱেনো কয় কি আমি সেইটো চাই লওঁ, ঠিক আছে। অলপমান আমি কনসেপ্টটো দি গৈছো যাতে আপোনালোকৰ পিছলে মনত পৰে। তো কৈছে যে আৰ্টিকেল 371B provides for the special provisions for the state of Assam. Under this article, the president is empowered to provide for the creation of a committee of the assembly consisting of members elected from the tribal state and such other members as he may specify. মানে আৰ্টিকেল 371B এ এটা অধিকাৰ দিছে। According to this article, আমাৰ যিগৰাকী ৰাষ্ট্ৰপতি প্ৰেসিডেন্টৰ হাতত এটা পাৱাৰ থাকিব যে তেওঁ অসম লেজিসলেটিভ এছেম্বলিৰ আন্ডাৰত, অসম লেজিসলেটিভ এছেম্বলিত তেখেতে এখন কমিটি বনাব পাৰিব, এখন সমিতি গঠন কৰিব পাৰিব। আৰু সেই সমিতিৰ মেম্বাৰখিনি কৰ হ'ব লাগিব? অসমৰ যিবিলাক ট্ৰাইবেল এৰিয়া আছে সেই অসমৰ ট্ৰাইবেল এৰিয়াৰ পৰা তেখেতে কিছুমান মেম্বাৰ আনি পেলাই এখন কমিটি গঠন কৰিব পাৰিব। লগতে তাৰ বাহিৰেও তেখেতে বিচৰা আৰু কিছুমান সদস্য আনি পেলাই সেই অসম লেজিসলেটিভ এছেম্বলিৰ আন্ডাৰত এখন কমিটি ফৰ্ম কৰিব পাৰিব। এতিয়া কমিটি কিহৰ কাৰণে ফৰ্ম কৰিব? যাতে সেই ট্ৰাইবেল এৰিয়া বিলাকৰ যিবিলাক মেম্বাৰ আছে বা ট্ৰাইবেল এৰিয়া যিখিনি আছে সেই জেগাখিনিৰ উন্নতিৰ কাৰণে অসম লেজিসলেটিভ এছেম্বলিত, অসমৰ বিধানসভাত এখন স্পেচিয়েল কমিটি বনাব পাৰিব বুলি এই আৰ্টিকেল 371B এ এটা কি কৰি থৈছে? পাৱাৰ প্ৰদান কৰিছে ৰাষ্ট্ৰপতিক, ঠিক আছে, প্ৰেসিডেন্টক। এতিয়া এই যেতিয়া প্ৰথমতে কনস্টিটিউশনখন লিখা হৈছিল, কনস্টিটিউশনখন প্ৰথমতে যেতিয়া বনোৱা হৈছিল 1940 মানে ফাইনালি হৈ গৈছিল আৰু 1949ত হৈ গৈছিল, আৰু কেতিয়াৰ পৰা হৈছে 1950 26 ডিসেম্বৰৰ পৰা আমাৰ লাগু হৈছে, ঠিক আছে, বলবৎ হৈছে বুলি আমি জানো, ঠিক আছে। সেইটো সময়ত কিন্তু এই প্ৰভিজনটো নাছিলে, এই আৰ্টিকেলটো কিন্তু প্ৰথম অৱস্থাত নাছিলে। গতিকে এই আৰ্টিকেলটো 371B টো কেতিয়া এমেন্ড কৰা হৈছে আমাৰ কনস্টিটিউশনত, আমাৰ সংবিধানত 1969ত 22nd কনস্টিটিউশনাল যিটো এমেন্ডমেন্ট আছে সেই 22nd কনস্টিটিউশনাল সংবিধান সংশোধনীত এই আৰ্টিকেলটো আৰ্টিকেল 371B টো কি কৰা হৈছিলে? এড কৰা হৈছিলে, ঠিক আছে। গেটিং মাই পইণ্ট? বুজি পাইছে সকলোৱে? এনি কনফিউজন? আৰু যিখিনি অসমৰ ট্ৰাইবেল এৰিয়া বুলি কোৱা গৈছে, অসমৰ ট্ৰাইবেল এৰিয়া কোনখিনি? according to the 6th schedule of the কনস্টিটিউশনৰ যিটো 6th schedule, 6 নম্বৰ শিডিউলটো, তাৰ সেই 6th শিডিউলৰ অনুসৰি অসমৰ ট্ৰাইবেল এৰিয়া কেইটা বেসিক্যালি নৰ্থ কাছাৰ হিলছ ডিস্ট্ৰিক্ট খিনি, কাৰ্বি আংলং ডিস্ট্ৰিক্ট, লগতে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্ট, এইকেইখন আহে, ঠিক আছে। ক্লিয়াৰ এভৰিওয়ান? ক্লিয়াৰ? এনি কনফিউজন? চলো নেক্সট কোৱেশ্চন। হাউ মেনি ডিস্ট্ৰিক্টস ইন আসাম had before the independence in 1947? 1947 চনৰ আগতে অসমত কেইখন জিলা আছিল, কেইখন ডিস্ট্ৰিক্ট আছিল? We have 30 seconds. We have 30 seconds. Guys, any guess? Any guess? Anyone? তো ইয়াৰ এনসাৰটো কি হ'ব আমি চাই লওঁ। ইয়াৰ এনসাৰটো হ'ব যে বিফৰ ইন্ডিপেন্ডেন্স 1947 ৰ আগলৈকে অসমত 13খন কি আছিলে? অসমত 13খন ডিস্ট্ৰিক্ট বা 13খন জিলা আছিল, 13খন জিলা আছিল, ঠিক আছে। আৰু আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক, যোনে চাই আছে কমেন্ট সেকশনত আপোনালোকে পোস্ট কৰিব যে আমাৰ অসমত এতিয়া আমাৰ টোটাল ডিস্ট্ৰিক্ট কিমান আছে। অসমত এতিয়া অফকোৰ্স এটা সকলোৱে জানে, সেইকাৰণে কৈছো কমেন্ট সেকশনত ইজি, একদম ইজি হয়, কমেন্ট সেকশনত পোস্ট কৰিব অসমত এতিয়া টোটাল ডিস্ট্ৰিক্ট কিমান, ঠিক আছে। বিফৰ ইন্ডিপেন্ডেন্স কিমান আছিলে? 1947ত কিমান আছিলে? 13খন আছিলে। আৰু এটা কুৱেশ্চন আপোনালোকৰ কাৰণে যে এতিয়া অসমত টোটাল ডিস্ট্ৰিক্ট কিমান, ঠিক আছে। এতিয়া কোন এই 13খন ডিস্ট্ৰিক্ট কি আছিলে সেইটো আমি চাই লওঁ যে বিফৰ দ্য ইন্ডিপেন্ডেন্স ইন 1947 আসাম had 13 ডিস্ট্ৰিক্ট, আৰু সেইকেইখন হৈছে কাছাৰ, দৰং, গোৱালপাৰা, কামৰূপ, লখিমপুৰ, নগাঁও, শিৱসাগৰ,
জয়ন্তীয়া পাৰগানাছ মানে জয়ন্তীয়া হিলছৰ হেৰিখিনি গাৰো হিল, জোছাই হিলছ, নাগা হিলছ, চিলেট যিখন এতিয়া অসমৰ লগত নাই বাংলাদেশত আছে, আৰু নেফা। ঠিক আছে, নেফাৰ ফুল ফৰ্মটো আমি সকলোৱে জানো যে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, এইকেইখন মিলি পেলাই অসম আছিলে বিফৰ 1947। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন, who was the chief minister of Assam when the 5-year plan were first introduced? 5-year plan যেতিয়া ইন্ট্ৰডিউচ কৰা হ'ল স্বাধীন ভাৰতত, ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত, মানে 5-year plan কেতিয়া ইন্ট্ৰডিউচ হৈছিলে? 5-year plan ইন্ট্ৰডিউচ হৈছিলে 1951 আৰু 2ত পৰা 5-year plan 1952 5-year plan প্ৰথম ষ্টাৰ্ট কৰা হৈছিলে। 5-year planটো আইডিয়াটো ক'ৰ পৰা লোৱা হৈছিলে? ৰাছিয়াৰ পৰা লোৱা হৈছিলে, নহয়নে? আৰু যেতিয়া ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে 5-year প্লেন, ইকনমিক ডেভেলপমেণ্টৰ কাৰণে 5-year প্লেন ইন্ট্ৰডিউচ কৰিলে 1952, সেইটো সময়ত অসমৰ চিফ মিনিষ্টাৰ, অসমৰ মুখ্যমন্ত্ৰীজন কোন আছিল? এনি গেছেছ? জানা সকলোৱে? কোনোবাই জানা? We have got 10 seconds. অপশ্যন কেইটা দেখা গৈছে ইয়াতে, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, শৰৎ চন্দ্ৰ সিংহ নে বিমলা প্ৰসাদ চলিহা। আৰু সকলোৱে আপোনালোকে চাগে সকলোৱে জানে যে অসমৰ প্ৰথম গৰাকী যিগৰাকী মুখ্যমন্ত্ৰী বা ফাৰ্ষ্ট মুখ্যমন্ত্ৰী আছিলে কোন? স্বাধীন অসমৰ। ঠিক আছে, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ, নহয়নে? আৰু কিন্তু গোপীনাথ বৰদলৈৰ পিছত বিষ্ণুৰাম মেধি হ'ল। গোপীনাথ বৰদলৈ 1915 ডেথ হ'ল, আৰু গোপীনাথ বৰদলৈৰ পিছত বিষ্ণুৰাম মেধি অসমৰ চিফ মিনিষ্টাৰ হ'ল, আৰু অসমৰ চিফ মিনিষ্টাৰ হৈ থকা তেখেত বিষ্ণুৰাম মেধিৰ সময়তে 5-year প্লেন ইন্ট্ৰডিউচ কৰা হৈছিল ইণ্ডিয়াত, আৰু অসমো তাৰ অধীনত আহিছিলে। আৰু 5-year প্লেন কেতিয়া ষ্টাৰ্ট হৈছিলে? ফাৰ্ষ্ট 1952। চ' তেখেত আছিলে ছেকেণ্ড চিফ মিনিষ্টাৰ, আৰু তেখেতৰ দিনতে 5-year প্লেন ইন্ট্ৰডিউচ কৰা হৈছিলে। পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কয়, নহয়নে? নেক্সট কুৱেশ্যন, কৈছে যে গোপীনাথ বৰদলৈ passed away in 1950, then Bishnuram Medhi took over the next chief minister of Assam. During his tenure, the first 5-year plan was started. ঠিক আছে, আৰু এই প্ৰথম 5-year প্লেনটোত, প্ৰথম যিটো 5-year প্লেন আছে, কিহৰ ওপৰত বেছিকে গুৰুত্ব দিয়া হৈছিলে? The first 5-year plan was started, Panchayat system of governance was introduced and the agriculture sector got more importance. পঞ্চায়ত চিষ্টেমটো ইন্ট্ৰডিউচ কৰা হৈছিলে, লগতে আমাৰ যি এগ্ৰিকালচাৰ সেক্টৰ আছে সেই এগ্ৰিকালচাৰ সেক্টৰৰ ডেভেলপমেণ্টৰ কাৰণে এই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত বা 5-year প্লেনত কিছুমান প্লেন অন্তৰ্ভুক্ত কৰা হৈছিলে। নেক্সট কুৱেশ্যন, who was the first speaker of the Assam Legislative Assembly? অসম লেজিসলেটিভ এছেম্বলিৰ প্ৰথম স্পিকাৰজন কোন আছিলে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে। কোনোবাই জানে? বাবু বসন্ত কুমাৰ দাস, দেৱেশ্বৰ শৰ্মা, কুলধৰ চলিহা নে দেৱকান্ত বৰুৱা? অসমৰ প্ৰথমজন স্পিকাৰ কোন আছিল? অসম লেজিসলেটিভ এছেম্বলিৰ প্ৰথমজন স্পিকাৰ কোন আছিলে? Was the first speaker of Assam Legislative Assembly? বাবু বসন্ত কুমাৰ দাস, দেৱেশ্বৰ শৰ্মা, কুলধৰ চলিহা নে দেৱকান্ত বৰুৱা? সো ইয়াৰ এনসাৰটো হ'ব, আমি অলপ সময় ৰৈ দিওঁ, যদি এনসাৰটো আহে অলপ সময় আমি ৰৈ দিছো। একো নাই, ভুল হলেও পাৰ্টিচিপেট কৰি থাকিব লাগে। যদি নাজানে আমি জনাবলৈ আছোৱে, কিন্তু পাৰ্টিচিপেশ্যনটো মাষ্ট, পাৰ্টিচিপেশ্যন লাগে। উইদাউট পাৰ্টিচিপেশ্যন আমাৰ MCQ বিলাক কি হয়, কৰাই পেলাই ইমানটা ভাল নালাগে, নহয় নে? সো সেইকাৰণে আপোনালোকে পাৰ্টিচিপেট কৰক। একো নাই, ভুল হলে আমি শিকাই দিম, আপোনালোকে নিজেও চাব পাৰিব, কথা নাই, কোনো কথা নাই, আমাৰ ক্লাছেছ বিলাকতো চলিয়ে থাকে, নহয় জানো? সো ভুল হলেহে শুদ্ধ হোৱাৰ চান্সেছ বিলাক বাঢ়ে। সো ভুলকেও কেতিয়াবা দি চাব লাগে, কিন্তু ভুলটো কৰি পেলাই, ভুলকে দি পেলাই পিছত শুদ্ধটো নকৰিলেহে আচলতে বেয়া কথা। গতিকে ইয়াৰ এনসাৰটো কি হ'ব? ইয়াৰ এনসাৰটো হ'ব বাবু বসন্ত কুমাৰ দাস was the first speaker of Assam Legislative Assembly. অসম বিধানসভাৰ প্ৰথম গৰাকী যিগৰাকী স্পিকাৰ তেখেত আছিলে বাবু বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যন, who was the first chief justice of the Assam High Court? চাব, অসম হাইকোৰ্টৰ, অসম গুৱাহাটী উচ্চ ন্যায়ালয় যি হাইকোৰ্টৰ প্ৰথমজন চিফ জাষ্টিস, মুখ্য ন্যায়াধীশ কোন আছিলে? Who was the first chief justice of the Assam High Court? RF Lodge, CP সিনহা, সৰজু প্ৰসাদ নে হলিৰাম ডেকা? গম পাইছিলো ডি আহিব বুলি এনসাৰ মই গম পাইছিলো, কিন্তু একচুয়ালি নহয়। কুৱেশ্যনটো এবাৰ ভালকে চাওক, কনফিউজ নহব, দি দিব পাৰে, ঠিক আছে, কনফিউজ নহব। Who was the first chief justice of Assam High Court? কুৱেশ্যনটো এনেকুৱাকে কোৱা নাই who was the first Assamese chief justice of High Court, গুৱাহাটী হাই কোৰ্ট। এনসাৰ ডি হ'লহেঁতেন, হলিৰাম ডেকা হ'লহেঁতেন, কিন্তু he was the first Assamese chief justice of গুৱাহাটী হাই কোৰ্ট। কিন্তু কুৱেশ্যনছ কি সুধিছে? কুৱেশ্যনে সুধিছে
Who was the first Chief Justice of the Assam High Court? So your answer to hobo ki R.F. Lodge. R.F. Lodge was the first Chief Justice of Assam High Court and Holiram Dekar was the first Assamese Chief Justice. প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিলে গুৱাহাটী হাই কোৰ্টৰ। Getting my point? So your answer to R.F. Lodge. কিন্তু যদি Assamese Chief Justice বুলি আহিলেহেঁতেন তেতিয়া হলিৰাম ডেকা হলহেঁতেন। ঠিক আছে? Next question. Assam Language Bill was passed in the year. অসম ভাষা বিধেয়ক কেতিয়া পাছ কৰা হৈছিল? ভাষা আন্দোলন কেতিয়া হৈছিল মনত পেলালে হৈ যাব। 1940, 1950, 1960, 1970. Any guess? Assam Language Bill was passed in the year. In which year Assam Language Bill was passed? Any guess? Anyone? So your answer to hobo 1960 Assam Language Bill pass কৰা হৈছিল, বিধেয়ক পাছ কৰা হৈছিল। এতিয়া Assam Language Bill টো কি আছিল? The Assam Language Bill provided for two official languages, Assamese interim period English. The bill passed on October 24, 1960 included safeguard for linguistic minorities as well. Thus, in 1960, the Assam Official Language Bill was passed and Assamese was declared as the official language of the state. So, আমাৰ অসমীয়া ভাষাটোত অফিচিয়েল লেংগুৱেজ হিচাপে এষ্টাব্লিছ কৰিবৰ কাৰণে এই অসম লেংগুৱেজ বিলখন প্ৰভাইড কৰা হৈছিলে, পাছ কৰা হৈছিলে ইন 1960। ঠিক আছে? আৰু একৰ্ডিং টু দিছ বিল আমাৰ দুটা ভাষা, প্ৰথম এটা অসমীয়া আৰু এটা ইংৰাজী, ইণ্টাৰিম পিৰিয়ডৰ কাৰণে ইংৰাজী ভাষাটো কি কৰা হৈছিল, ব্যৱহাৰ কৰা হৈছিল অসমীয়া অসমত। ঠিক আছে? এজ এ অফিচিয়েল লেংগুৱেজ। ঠিক আছে? আৰু কিহৰ কাৰণে অনা হৈছিল এই বিলখন, এই বিধেয়কখন? যে আমাৰ যি লিংগুইষ্টিক সেফগাৰ্ড আছে, আমাৰ যি ভাষিক সেফগাৰ্ড আছে, সেই ভাষাসমূহক সেফগাৰ্ড দিবৰ কাৰণে অনা হৈছিল এই বিলখন। ঠিক আছে? আৰু সেইটো সময়ত অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিলে তেখেতৰ নাম আছিলে বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহাই এইটো প্ৰপ'জ কৰিছিলে। বিমলা প্ৰসাদ চলিহাৰ গভৰ্ণমেণ্টে প্ৰপ'জ কৰিছিলে আছামিজ যে অসমীয়াটো এটা আমাৰ অফিচিয়েল লেংগুৱেজ হ'ব লাগে। ঠিক আছে? The government of Assam under the Chief Minister Bimala Prasad Choliha proposed the Assamese official language bill in the Assembly on 10th October 1960 and the bill provided for two official languages, Assamese and for an interim period English. ঠিক আছে? So অসম লেংগুৱেজ বিলখন অনা হৈছিলে 1960. Next question. Which state was separated from Assam in 1963? কোনখন ষ্টেট 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা গৈছিল? পৃথক হৈ পেলাই নতুন ৰাজ্য এখন হৈছিল। প্ৰথমতে অসমৰ লগতে আছিলে, কিন্তু 1963 চনত 1963 এই ৰাজ্যখন সেপাৰেট হৈছিলে। এই ৰাজ্যখন সেপাৰেট হৈছিলে অসমৰ পৰা আৰু এখন নতুন ৰাজ্য ফৰ্ম কৰিছিলে। কোনখন আছিলে? নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা নে মেঘালয়? নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা নে মেঘালয়? 1963 চনত কোনখন ঠাই অসমৰ পৰা পৃথক কৰি পেলাই এখন নতুন ষ্টেট গঠন কৰা হৈছিলে? এনি গেছ? কোনোবাই জানে? So ইয়াৰ এনসাৰটো হ'ব Nagaland was separated from Assam in 1963 আৰু এখন নতুন ষ্টেট গঠন হয় তাৰপিছত নাগালেণ্ড। নেক্সট কুৱেশ্যন। When was the Northeastern Reorganization Areas Act passed? Northeastern Reorganization Act খন কেতিয়া পাছ কৰা হৈছিল? Northeastern Reorganization Act খন, নৰ্থ ইষ্টখনক ৰিঅৰ্গানাইজ কৰিবৰ কাৰণে এক্টখন কেতিয়া পাছ কৰা হৈছিল? 1971 ত। কেনেকৈ মনত ৰাখিম? 1971 ত বাংলাদেশো কি হৈছিল? স্বাধীন হৈছিল, নহয় নে? তেনেকৈও আমি মনত ৰাখিব পাৰো। When was the Northeastern Reorganization Areas Act passed? 1971 ত। এতিয়া এই নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গানাইজেশ্যন এৰিয়াছ এক্ট মানে কি আছিলে এই এক্টখনক? এইটো আমি জানিবলৈ চাওঁ যে 1971 নত পাছ কৰা হৈছিলে এই এক্টখন। আৰু এই এক্টখনে কি প্ৰভাইড কৰে? It is an act to provide for the establishment of the states of Manipur, Tripura and to provide for the formation of the states of Meghalaya and of the union territories of Mizoram and Arunachal Pradesh by reorganization. এই এক্টখনৰ জৰিয়তে মণিপুৰ, ত্ৰিপুৰা, মেঘালয়া, মিজোৰাম আৰু অৰুণাচল প্ৰদেশক ৰিঅৰ্গানাইজ কৰি বেলেগ ষ্টেট গঠন কৰিবৰ কাৰণে এষ্টাব্লিছ কৰিবৰ কাৰণে বনোৱা হৈছিল। ঠিক আছে? বাই ৰিঅৰ্গানাইজেশ্যন অফ দা এক্সিষ্টিং ষ্টেট অফ আসাম। প্ৰথমতে অসমৰ লগতে আছিলে আৰু পিছত ভাগ কৰি পেলাই বাকীখিনি ষ্টেটছ বনোৱা হৈছিল। এই এখনে এই অধিকাৰটো দিছিলে। নেক্সট কুৱেশ্যন। What is the date for expelling, very important, what is the date for expelling illegal migrants under clause
5.8 of the Assam Accord. অসম চুক্তিৰ আসাম একৰ্ডৰ কোনটো ক্লজৰ অধীনত ইলিগেল যিখিনি মাইগ্ৰেন্টছ আছে সেই মাইগ্ৰেন্টছখিনিক এক্সপেল কৰিবৰ কাৰণে কোনটো ডেট ধাৰ্য কৰা হৈছে according to the Assam Accord, according to the clause 5.8 of the Assam Accord. March 15, 1951, March 24, 1951, March 24, 1971, নে March 31, 1971 বিদেশী বহিষ্কাৰৰ কাৰণে ইলিগেল মাইগ্ৰেন্টছখিনিক বহিষ্কাৰৰ কাৰণে কোনটো ডেটৰ পিছত অহা মানুহখিনিক মাইগ্ৰেট হৈ অহা মানুহখিনিক আসাম একৰ্ডৰ 5.8 নম্বৰ ক্লজৰ অধীনত কোনটো ডেটৰ পিছত অহা মানুহখিনিক বিদেশী বুলি কোৱা হৈছে বা এক্সপেল কৰিবৰ কাৰণে কোৱা গৈছে। এনি গেছ মই অলপ সময় ৰৈ দিছো। সো ইয়াৰ এনসাৰটো হ'ব 24 মাৰ্চ 24, 1971। আমি সকলোৱে জানো যে আমাৰ যিটো আমাৰ 1901 ৰ পৰা 1991 লৈকে ঠিক আছে এই যিটো আমাৰ সেঞ্চুৰী আছে ঠিক আছে 2000 লৈকে যিটো সেঞ্চুৰী আছে তাত আমি দেখিছো যে 1951 ৰ পৰা 1971 আৰু তাৰ পিছতো বেসিক্যালি 1981 লৈকেও বহুতো বিদেশী মাইগ্ৰেন্ট বেসিক্যালি আমাৰ সুবুৰীয়া দেশ বাংলাদেশৰ পৰা বহুতো মাইগ্ৰেন্ট আহি পেলাই অসমত থিতাপি লৈছিল আৰু 1951 ৰ পৰা 1981 লৈকে সেই পৰিমাণটো বাঢ়ি গৈছিল বিভিন্ন কাৰণত বাঢ়ি গৈছিল কেতিয়াবা আমি আলোচনা কৰিম আৰু অসম একৰ্ড অনুসৰি এই মাৰ্চ 24 1971 চনৰ পিছত অহা যিখিনি মাইগ্ৰেটেড মানুহ আছে মাইগ্ৰেটেড পিপল আছে তেওঁলোকক এক্সপেল কৰিব লাগে বুলি কোৱা গৈছিল। নেক্সট কোৱেশ্চন কি আছে ক্লজ 5 অফ দা আসাম একৰ্ড আমি চাওঁ 5.8 foreigners who came to Assam on or after March 25, 1971 shall continue to be detected, deleted and expelled in accordance with law. Practical steps shall be taken to expel such foreigners. ঠিক আছে যে 1971 চনৰ 24 মাৰ্চৰ 12টা ৰাতি 12টা পিছত আৰু মানে 25 মাৰ্চে পৰে 25 মাৰ্চৰ পৰা যিখিনি মানুহ মাইগ্ৰেটেড হৈ আছে বুলি যদি প্ৰমাণ পোৱা যায় তেখেতসকলক এক্সপেল কৰিব লাগে বুলি কোৱা গৈছে। নেক্সট কোৱেশ্চন when was Mizoram separated from Assam? 1954, 1972, 1948 নে 1964? মিজোৰাম অসমৰ পৰা কেতিয়া সেপাৰেট হৈছিল? মিজোৰাম যিখন ষ্টেট আছে সেই ষ্টেটখন অসমৰ পৰা কেতিয়া সেপাৰেট হৈছিল? In which year Mizoram was separated from Assam? So ইয়াৰ এনসাৰটো হ'ব কি হ'ব ইয়াৰ এনসাৰটো 1972 1972 চনত মিজোৰামখন অসমৰ পৰা সেপাৰেট হৈ পেলাই বেলেগ এখন ৰাজ্য হিচাপে গঠন হৈছিল। নেক্সট in which year the capital of Assam shifted from Shillong to Dispur? আমি সকলোৱে জানো যে প্ৰথমতে অসমৰ যিটো ক্যাপিটেল আছিল সেই ক্যাপিটেলখন দিছপুৰ নাছিল প্ৰথমতে শ্বিলং আছিল অসমৰ ক্যাপিটেল নহয় নে কোন বছৰত কোনটো in which year অসমৰ ক্যাপিটেলখন শ্বিলঙৰ পৰা দিছপুৰলৈ ট্ৰান্সফাৰ কৰা হ'ল ইয়াৰ এনসাৰ কি হ'ব পাৰে ঠিক আছে কোনোবাই জানে ইয়াৰ এনসাৰ কি হ'ব পাৰে in which year the capital of Assam shifted from Shillong to Dispur কোনটো বছৰত অসমৰ যি ক্যাপিটেল আছে অসমৰ যি ৰাজধানী আছে সেই ৰাজধানীখন শ্বিলঙৰ পৰা দিছপুৰলৈ সলনি কৰি অনা হৈছিল তো এনসাৰ হ'ব 1973 ত আমাৰ ষ্টেট বিলাক গঠন হৈছিল আৰু 1973 কি হৈছিল অসমৰ যিখন ক্যাপিটেল আছে শ্বিলং প্ৰথমতে আছিল সেই শ্বিলঙৰ পৰা অসমলৈ দিছপুৰলৈ ট্ৰান্সফাৰ কৰি অনা হৈছিল সো কৈছে 1963 Nagaland came into being as a separate state with the passing of Northeastern Areas Act আমি পঢ়িছিলো 1963 নাগালেণ্ড সেপাৰেট হৈছিল আৰু according to the Reorganization Areas Act 1971 যিটো হৈ গৈছিল মেঘালয় became a full fledged state তাৰ পিছতে মেঘালয়খন এখন ফুল ফ্লেজড ষ্টেট হৈ গৈছিল আৰু শ্বিলং ক'ত আছে মেঘালয়ত আছে আৰু তাৰ পিছৰ বছৰ 1973 কি হৈছিল কেইদিনমানৰ কাৰণে শ্বিলংখনক অসম আৰু মেঘালয়ৰ এখন কমন ক্যাপিটেল বুলি ধৰা গৈছিল ঠিক আছে কিন্তু তাৰ পিছতে 1973 অসমৰ যিখন ক্যাপিটেল আছে সেই ক্যাপিটেলটো শ্বিলঙৰ পৰা দিছপুৰলৈ চেঞ্জ কৰি দিয়া হ'ল নেক্সট কোৱেশ্চন which of the following is incorrect about the first rule in Assam ঠিক আছে তলৰ অসমতো প্ৰেসিডেন্সিয়েল ৰুল হৈছে নহয় অসমৰ প্ৰেসিডেন্সিয়েল ৰুল 1979 ত দিয়া গৈছিল সেইটো সময়ত হোৱা কিছুমান ইয়াত ষ্টেটমেন্ট দিছে আৰু এই ষ্টেটমেন্ট কেইটাৰ ভিতৰত কোনটো ভুল হেতু চাবলৈ দিছে সো প্ৰথম ষ্টেটমেন্টটো দিছে যে on 12 December 1975
for the first time Assam was under the president rule. So প্ৰথমবাৰৰ কাৰণে এইটো শুদ্ধ নে ভুল হ'ব পাৰে 1979 চনৰ 12 ডিচেম্বৰ তাৰিখে অসমখনৰ ৰাষ্ট্ৰপতিৰ শাসন দিয়া হৈছিল এইটো শুদ্ধ যেন লাগিছে So question next question Jugan Hazarika was the CM when the first president's rule was declared যেতিয়া অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন ডিক্লেয়াৰ কৰা হৈছিল সেইটো সময়ত অসমৰ চিফ মিনিষ্টাৰ যোগেন হাজৰিকা আছিল এইটো শুদ্ধ নে ভুল আপোনালোকলৈ আমি আনসাৰটো চাম তাৰপিছত কৈছে on 6 December 1980 the president's rule was cancelled আৰু ঠিক তাৰ এক বছৰৰ পিছত 1980 চনৰ 6 ডিচেম্বৰ তাৰিখে প্ৰেসিডেন্সিয়েল ৰাষ্ট্ৰপতি শাসন বাতিল কৰা হৈছিল অসমত এইটো শুদ্ধ যেন লাগিছে so কৈছে যে Hitexer Saike was the same when the first president's rules was declared আৰু লাষ্টৰটো কৈছে যে এইটো সময়ত যিগৰাকী CM আছিলে চিফ মিনিষ্টাৰ আছিলে সেইগৰাকী আছিলে Hitexer Saike so এই চাৰিটা স্টেটমেন্ট দিয়া আছে ভুল কোনটো আমি উলিয়াব লাগে কোনটো ভুল হ'ব পাৰে 1979 ত প্ৰেসিডেন্সিয়েল ৰুল আহি গৈছিল ঠিক আছে তাৰপিছত হেটো 1980 প্ৰেসিডেন্সিয়েল ৰুল কি হৈছিল বাতিল কৰা হৈছিল কেনসেল কৰা হৈছিল Hitexer Saike বহুত পিছত হৈছে CM এইটো স্টেটমেন্ট ভুল হ'ব ঠিক আছে সো সেইটো সময় CM আছিল যোগেন হাজৰিকা আৰু Hitexer Saike 92 ত হৈছিল নহয় জানো সো এইটো কৈছে যে Hitexer Saike was the same when the first president's rule was declared এইটো স্টেটমেন্ট ভুল হয় আৰু সেইটো সময়ত কোন আছিল CM যোগেন হাজৰিকা আছিল নেক্সট কোৱেশ্চন অসম the historic Assam Accord was signed on অসম চুক্তি কোন কেতিয়া সাইন কৰা হৈছিল কেতিয়া সহি কৰা হৈছিল অসম চুক্তিখনক 15 আগষ্ট 1985 15 আগষ্ট 1986 15 আগষ্ট 1987 নে 15 আগষ্ট 1988 এনি গেছ অসম চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল when was the Assam Accord was signed off question টোৱে আমি লৈ আহিছো এটো একেবাৰে ইজি কোৱেশ্চন আপোনালোকে সকলোৱে পাৰিব এটো কোৱেশ্চনস কিন্তু মই একদম ইজি একদম সহজ কোৱেশ্চন আপোনালোকে এটো জানিবই নহয় নে The capacity of Assam Assembly অসম Assembly total capacity কিমান অসমৰ যি পাৰ্লিয়ামেন্ট আছে সেই অসমৰ Assembly আছে অসম Assembly total capacity কিমান অসম Legislative Assembly ঠিক আছে অসম বিধানসভাৰ total capacity কিমান এনসাৰটো কি হ'ব পাৰে কেইটা সমষ্টি আছে total ঠিক আছে হেতু মুঠতে এনসাৰটো কি হ'ব পাৰে অসম Legislative Assembly অসম বিধানসভাৰ total seat capacity কিমান কেইখন আসন আছে অসম Legislative Assembly Any answer coming up? 125, 126, 127 নে 129 একদম ইজি হয় এটো একদম ফার্স্ট কোৱেশ্চন টু ইজি আমি লৈ আনিবলৈ ট্রাই কৰিছো এটো তো সকলোৱে জানিব লাগে অসমৰ বিধানসভাত কেইটা সমষ্টি আছে বা কেইটা সিট আছে অসম লেজিসলেটিভ এসেম্বলিত থকা মুঠ আসনৰ সংখ্যা কিমান টোটাল সিট কেপাসিটি কিমান কোনোবাই জানে আমি 5 সেকেন্ড ৰৈ দিছো এটো সকলোৱে জানিব লাগে সকলোৱে এটো জানিব লাগে ইয়াৰ আনসাৰটো কি হ'ব পাৰে ইয়াৰ আনসাৰটো হ'ব 126 ঠিক আছে the legislative assembly comprises 126 members of legislative assembly directly elected from single seat constituencies আমাৰ 126 টা কনস্টিটুৱেন্সিৰ পৰা 126 টা বিধানসভা সমষ্টিৰ পৰা আমাৰ 126 জন এমএলএ আমাৰ এসেম্বলিত আহে নহয় না আৰু 126 টা আমাৰ সিট থাকে ঠিক আছে 126 টা টোটাল আসন মুঠ আসনৰ ভিতৰত 126 এতিয়া কৈছে এটুটো হৈ গল আসাম লেজিসলেটিভ এসেম্বলিৰ কথা ঠিক আছে হেতু হৈ গল অসম বিধানসভাৰ কথা এতিয়া অসমৰ লোকসভাৰ টোটাল সিট কিমান আছে অসমৰ লোকসভাৰ the total numbers of parliamentary constituencies in Assam are অসমৰ বিধানসভাত 126 টা সিট আছে বুলি আমি ইতিমধ্যে গম পালো কিন্তু অসম অসমত লোকসভাৰ কেইটা সিট আছে পাৰ্লিয়ামেন্টাৰী এসেম্বলিৰ সিট কিমান পাৰ্লিয়ামেন্টাৰী কনস্টিটুৱেন্সিৰ সিট কিমান আছে এটো ইজি পাৰিব লাগে সকলোৱে কিবা যদি উত্তৰ আহে আমি ভাল পাম the total numbers of parliamentary constituencies in Assam অসমৰ লোকসভাত মুঠ আসনৰ সংখ্যা কিমান অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান তো ইয়াৰ এনসাৰটো হ'ব অসমৰ লোকসভাত মুঠ আসন আছে 14 খন আসন আছে for there are 14 numbers of parliamentary constituencies in Assam ঠিক আছে 14 বিধানসভা মনত ৰাখিবা বিধানসভাত 126 খন সিট 126 টা সিট 26 টা আসন আৰু পাৰ্লিয়ামেন্টাৰী কনস্টিটুৱেন্সিত 14 খন আসন আছে একেবাৰে সহজ কিন্তু কেতিয়াবা সহজ বিলাকেও এক্সামত কনফিউজন লগাই দিব পাৰে নহয় নে আৰু সেই কাৰণে মই কোৱেশ্চন দুটা লৈ আনিবলৈ ট্রাই কৰিলো বেসিক কোৱেশ্চন কিছুমান আমাৰ মানে কি হয় কেতিয়াবা
আমি কনসেপচুৱেলি বহুত কথা গম পাই যাওঁ, জানি যাওঁ, কিন্তু কেতিয়াবা আমাৰ একদম বেছিক যিবিলাক কুৱেশ্যনছ থাকে সেই কুৱেশ্যনছবিলাক কেতিয়াবা আমাৰ ভুল হৈ যায়। এতিয়া ধৰক আপোনালোকে যেতিয়া আগতে যেতিয়া ডিগ্ৰী পঢ়িছিলে বা এইচ এছ পঢ়িছিলে, তেতিয়াও আপোনালোকৰ চাব, যেতিয়া আপোনালোকে কি কৰিছিলে, গোটেই কিতাপখন যেতিয়া পঢ়ি যাব, কিন্তু কেতিয়াবা খুব সহজ প্ৰশ্ন এটাও একদম শেষৰ সময়ত গৈ পেলাই মাথাৰ পৰা ওলাই যায়। ঠিক আছে, তো এই কাৰণে সহজ টান বুলি কথা নাই, আমি বস্তুবিলাক ৰিভিজন কৰি থাকিব লাগে, এইখিনি একেবাৰে বেছিক কুৱেশ্যন। এই দুটা অসমৰ লেজিছলেটিভ এছেম্বলিত কেইখন চিট আছে, কেইখন আসন আছে, 126টা আসন, আৰু অসমৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিত লোকসভাত কেইখন আসন আছে, 14খন আসন। একেবাৰে বেছিক, একেবাৰে ইজি কুৱেশ্যন, মই জানো, তথাপিও মই কিহৰ কাৰণে লৈ আহিছো, বহুতে ভুল এনচাৰ তাতে টিক মাৰি গুচি আহে। ঠিক আছে, সো সেইকাৰণে মই আনিবলৈ ট্ৰাই কৰিলো। নেক্সট কুৱেশ্যনলৈ আমি যাওঁ। হুইচ আৰ্টিকল প্ৰভাইডছ ফৰ দ্য ডিউৰেশ্যন অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি এজ 5 years? এইটো আহিব, আৰ্টিকলৰ কথা আহি যায়। ঠিক আছে, আৰ্টিকলবিলাক সেইকাৰণে ইম্পৰ্টেণ্ট হয়। এতিয়া অসমৰ বিধানসভাত, অসমৰ যি লেজিছলেটিভ এছেম্বলি আছে, যি অসমৰ বিধানসভা আছে, তাৰ ডিউৰেশ্যনটো 5 বছৰ, নহয়নে? কাৰণ আমি কোনোবা এজন সমষ্টিৰ পৰা বিধায়ক এজন যেতিয়া আহে, নিৰ্বাচিত হৈ আহে, তেখেত 5 বছৰৰ কাৰণে থাকে, আৰু বিধানসভাখনো 5 বছৰৰ কাৰণে গঠিত হয়, নহয়নে? আমাৰ যি লেজিছলেটিভ এছেম্বলি আছে 5টা বছৰৰ কাৰণে আমি গঠিত হয়, কাৰণ 5 বছৰৰ মূৰে মূৰে বিধানসভা ইলেকশ্যন হয়, তেনেকে 5 বছৰৰ মূৰে মূৰে লোকসভা ইলেকশ্যনো হয়, নহয় জানো? গতিকে এইখিনি কথা বেছিক কথা। কিন্তু প্ৰশ্নটো সুধিছে কি, যে হুইচ আৰ্টিকল প্ৰভাইডছ ফৰ দ্য ডিউৰেশ্যন অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি এজ 5 years? এই যে আমাৰ যে এখন সংবিধান আছে, সংবিধানৰ কোনটো আৰ্টিকলত, ঠিক আছে, কোনটো অনুচ্ছেদত কোৱা হৈছে যে লেজিছলেটিভ এছেম্বলি, অকল আছাম বুলি নহয়, ঠিক আছে, অকল আছাম বুলি নহয়, অসমৰ বুলি নহয়, ঠিক আছে, বাকীবিলাক ষ্টেট লেজিছলেটিভ এছেম্বলি বিলাকৰ কথা কৈছো মই, কিন্তু মই আছাম ৱৰ্ডটো ইয়াত মই সোমোৱাই দিছো। অসম ষ্টেট লেজিছলেটিভ এছেম্বলি বিলাক যে 5টা বছৰ থাকিব লাগিব, 5 বছৰলৈকে ভংগ কৰিব পৰা নাযাব, ফ্ৰম দ্য ডেট অফ হিজ ফাৰ্ষ্ট মিটিং, প্ৰথম ডেটৰ পৰা 5 বছৰলৈকে ভংগ কৰা নহব, সেই কথাটো সংবিধানৰ কোনটো আৰ্টিকল বা কোনটো অনুচ্ছেদত লিখা গৈছে? এনি গেছেছ? আৰ্টিকল 150, আৰ্টিকল 161, আৰ্টিকল 172 নে আৰ্টিকল 181? কোনটো আৰ্টিকলত, কোনটো অনুচ্ছেদত লিখা গৈছে যে আমাৰ যিসমূহ ষ্টেট লেজিছলেটিভ এছেম্বলি আছে, আমাৰ যিসমূহ ৰাজ্যিক বিধানসভা আছে, সেই বা বিধানসভা বা বিধানমণ্ডল আছে, সেই বিধানসভা বা বিধানমণ্ডলৰ যিটো ডিউৰেশ্যন, যিটো সময়সীমা, সেইটো 5 বছৰলৈকে চলি থাকিব। কোনটো আৰ্টিকলত লিখা হৈছে? এনি গেছেছ? 5 ছেকেণ্ড দিছো, কিবা উত্তৰ আহিব কাৰোবাৰ পৰা? ঠিক আছে, মই দিছো, এনচাৰটো হৈ গৈছে আৰ্টিকল 172। এই আৰ্টিকল 172নো এতিয়া একচুৱেলি কি লিখা আছে? আৰ্টিকল 172নো একচুৱেলি কি লিখা আছে, সেই বস্তুটো আমি অলপমান জানিব লাগিব আমাৰ কনচেপ্টৰ কাৰণে, নহয়নে? এতিয়া আমি চাওঁ, যদি আৰ্টিকল 172 যিটো আৰ্টিকল আছে, সেইটোৰ হেডিংটো হৈ গৈছে, হেডলাইনটো হৈ গৈছে ডিউৰেশ্যন অফ দ্য ষ্টেট লেজিছলেচাৰ। যিসমূহ ষ্টেট ৰাজ্যিক লেজিছলেচাৰ আছে, ৰাজ্যিক বিধানসভা আছে, সেই বিধানসভাৰ সমূহৰ সময়সীমাৰ ওপৰত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ, সংবিধানৰ আৰ্টিকল 172টোত কিছুমান কথা কোৱা গৈছে, কেনেকুৱা হ'ব সময়সীমাটো, কেনেকুৱা ধৰণৰ হ'ব লাগিব। ইয়াত দুটা কথা মেইনলি স্পেচিফাই কৰি থোৱা আছে, যে কৈছে যে এভৰি লেজিছলেটিভ এছেম্বলি অফ এভৰি ষ্টেট, যে প্ৰতিখন ৰাজ্যৰ প্ৰতিখন বিধানসভা লেজিছলেটিভ এছেম্বলি আনলেছ সুনাৰ ডিজলভড shall continue for 5 years from the date appointed for its first meeting, and no longer, and the expiration of the said period of 5 years shall operate as a dissolution of the assembly. অৰ্থাৎ ৰাজ্যসমূহৰ যিসমূহ ষ্টেট এছেম্বলি আছে, বিধানসভা আছে, বিধানসভাসমূহৰ প্ৰথম মিটিঙৰ পৰা, প্ৰথমখন সভাৰ পৰা 5 বছৰলৈকে চলি থাকিব লাগিব। ঠিক আছে, 5 বছৰলৈকে চলি থাকিব লাগিব। ইয়াত কৈছে যে for the 5 years from the date appointed for its first meeting, and no longer, and the expiration of the said period of 5 years shall operate as a dissolution of the assembly. 5 বছৰৰ মূৰতহে ষ্টেট এছেম্বলিখন ডিজলভ কৰিব পৰা যাব। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, যদি কিবা কাৰণত ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহে, ইমাৰ্জেঞ্চি চিটুৱেশ্যন এতিয়া আপোনালোকে সকলোৱে জানে, ইমাৰ্জেঞ্চি যেনেকে
আমাৰ 70ত যেতিয়া ইমাৰ্জেঞ্চি ইন্দিৰা গান্ধী ইমাৰ্জেঞ্চি লগাইছিলে বা আমাৰ অসমতো ইমাৰ্জেঞ্চি লাগিছে 79ত হয়নে অসমতো ইমাৰ্জেঞ্চি লাগাইছে ৰাষ্ট্ৰপতি শাসন যাক কোৱা হয় ঠিক আছে ইমাৰ্জেঞ্চি আৰু কিহৰ কাৰণে ইমাৰ্জেঞ্চি কিহৰ কাৰণে প্ৰভাইড কৰা হয় তাৰ ওপৰতো কনষ্টিটিউচনত লিখি থোৱা আছে সেইখিনি আমি কেতিয়াবা নেক্সট ক্লাছত আমি হয়তো ডিসকাস কৰিম ইমাৰ্জেঞ্চিৰ ওপৰত কোৱেশ্চন আহিলে ঠিক আছে এতিয়া যদি তেনেকুৱা ধৰণৰ কিবা ইমাৰ্জেঞ্চি সিচুৱেশন আহে বা ইমাৰ্জেঞ্চি যদি লাগু কৰা হয় বা ইমাৰ্জেঞ্চি যদি ইম্পোজ কৰা হয় কোনোবা এখন ষ্টেটত তেতিয়া হলে এটা বছৰ বঢ়াই 6 বছৰ কৰিব পৰা যায় provided that the state period may এই 5 বছৰটো may while a proclamation of emergency is in operation be extended by parliament by law for a period not exceeding 1 year at a time and not exceeding in any case beyond a period of 6 months after the proclamation has ceased to operate অৰ্থাৎ এটা সময়ত যদি কিবা কাৰণত ইমাৰ্জেঞ্চি লাগু কৰা হয় তেতিয়া হলে এবছৰৰ কাৰণে এই পিৰিয়ডটো বঢ়াই দিব পৰা যায় আৰু এবাৰত এবছৰৰ কাৰণে বঢ়াই দিব পৰা যায় আৰু এই প্ৰক্লেমেশনটো যেতিয়ালৈকে সিজ কৰা হয় তাৰপিছত ছমাহতকে এদিনো যাতে আৰু বাঢ়িব নোৱাৰে ঠিক আছে সো এইটো আছিলে duration of the state legislature basically আমি 5 বছৰৰ কাৰণে থাকে কিন্তু কি হয় যে কিবা কাৰণত ইমাৰ্জেঞ্চি যদি ইম্পোজ কৰা যায় কোনোবা এখন ষ্টেটত তেতিয়া হলে এক বছৰৰ কাৰণে এক্সিড কৰিব পাৰে আৰু যদি প্ৰক্লেমেশন টো যেতিয়া সিজড কৰা হয় তেতিয়া সেই সিজড কৰাৰ পিছৰ পৰা ছমাহতকে বেছি দিন আৰু চলিব নোৱাৰিব ঠিক আছে নেক্সট কোৱেশ্চন when was the Assam Right to Information Act enacted in Assam Right to Information Act ঠিক আছে তথ্য জনাৰ অধিকাৰ যিখন এক্ট আছে তথ্য জনাৰ অধিকাৰ যিখন এক্ট আছে যিখন আইন আছে সেই আইনখন কেতিয়া এনেক্ট কৰা হৈছিল 2001 2002 2003 2005 এটো আহিছে আগতে কোৱেশ্চন আছে ইয়াৰ এনসাৰটো কি হ'ব পাৰে when was the Assam Right to Information Act enacted any guess কোনোবাই জানে অনিতা মই কৈছো enacted when was the Assam Right to Information Act enacted মই enacted word to enacted word to যেতিয়া আমাৰ থাকিব তাৰ এনসাৰটো হ'ব enact হৈছিলে 2001 চনত 2001ত ঠিক আছে enact কৰা হৈছিল গঠন কৰা হৈছিল ঠিক আছে গভৰ্ণৰৰ এসেন্ট পাইছিলে 2002 আৰু কেতিয়া লাগু হৈছিলে came into force on 2002 enacted in 2001 received governor's assent in 2nd May 2002 and came into force লাগু কৰা হৈছিলে 7th May 2002 পৰা গতিকে enact word টো যেতিয়া থাকে কেতিয়া গঠিত হৈছিলে বা enact কৰা হৈছিলে সেইটো হ'ব 2001 চনত কিন্তু the Right to Information Act came into force in 2002 কিন্তু enact কৰা হৈছিল 2001 ত সেইকাৰণে information Assam Right to Information Act 2001 বুলিয়ে কোৱা যায় ঠিক আছে Assam Right to Information Act 2001 ঠিক আছে next question which schedule of the Indian Constitution sabo question to sab which schedule of the Indian Constitution deals with administrative provisions of tribal areas in Assam Meghalaya Tripura and Mizoram সংবিধানৰ কোনটো শিডিউলে ভাৰতীয় সংবিধানৰ কোনটো শিডিউলে অসম মেঘালয়া ত্ৰিপুৰা আৰু মিজোৰামৰ এডমিনিষ্ট্ৰেটিভ প্ৰভিজন খিনিৰ কথা তাত ডিসকাস কৰিছে কোনটো শিডিউল ফাৰ্স্ট শিডিউল সেকেন্ড শিডিউল সিক্সথ শিডিউল নে 12th schedule which schedule of the Indian Constitution deals with which schedule of the Indian Constitution deals with the administrative provisions of the state administrative provisions of tribal areas of the states in Assam মেঘালয়া ত্ৰিপুৰা নে আৰু মিজোৰাম কোনটো শিডিউলে কনস্টিটিউশনৰ কোনটো শিডিউলে আমি কৈয়ে থাকো আমি নিউজত পায়ে থাকো আমি শুনি থাকো নহয় নে কোনটো শিডিউলৰ কথা আমি শুনো কোনটো শিডিউলে অসম মেঘালয়া মিজোৰাম আৰু ত্ৰিপুৰাৰ ট্ৰাইবেল এৰিয়া সমূহৰ এডমিনিষ্ট্ৰেটিভ প্ৰভিজনছ খিনিৰ লগত ডিল কৰে very good 6th শিডিউল মই নিউজৰ কথাটো কৈ সেইকাৰণে মনত পেলাবলৈ ট্ৰাই কৰি আছিলো 6th শিডিউল Indian Constitution or the 6th schedule of the Indian Constitution deals with the administrative provisions of tribal areas of Meghalaya, Assam, Mizoram and Tripura. Hoine 6th schedule deal kore. Next question. Very good. Question that the 6th schedule of the Constitution provides for the
administration of tribal areas in Assam, Meghalaya, Tripura and Mizoram to safeguard কিহৰ কাৰণে to safeguard the rights of the tribal population in these states আমাৰ এই যিখিনি states আছে অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰাৰ এই ৰাজ্যসমূহৰ ট্ৰাইবেল যিসমূহ এৰিয়া আছে এই এৰিয়াসমূহৰ যিসমূহ ৰাইটস আছে যিসমূহ অধিকাৰ আছে সেই অধিকাৰসমূহক সেফগাৰ্ড দিবৰ কাৰণে এডমিনিষ্ট্ৰেটিভ প্ৰভিজনস খিনি 6th শিডিউলে ডিল কৰে ঠিক আছে আৰু এইটো provision কাৰ আন্ডাৰত আছে this special provisions is provided under কোনটো আৰ্টিকেলৰ আন্ডাৰত আছে ইণ্ডিয়ান কনষ্টিটিউচনৰ মনত ৰাখিবলগীয়া আৰ্টিকেল 244(2) and article 275(1) of the constitution এই স্পেশাল প্ৰভিজনস খিনি কনষ্টিটিউচনৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকেল 244(2) আৰু আৰ্টিকেল 275(1) ৰ ভিতৰত ইনক্লুড কৰা হৈছে ঠিক আছে 6th শিডিউল ঠিক আছে প্ৰভিজনস খিনি বেসিক্যালি নেক্সট কোৱেশ্চন The first state to ratify central government's GST bill. GST আপোনালোকে সকলোৱে জানে নহয় নে GST নিউজত শুনি আছে আপোনালোকে নিউজত শুনিয়ে থাকে GST Goods and Service Tax নহয় নে Goods and Service Tax এই Goods and Service Tax GST bill খন ভাৰতৰ প্ৰথম কোনখন ৰাজ্যত ratify কৰা হৈছিল কোনখন ৰাজ্যই প্ৰথমতে লাগু কৰিছিল ৰাজ্যত লাগু হৈছিল Any guesses? The first state to ratify central government's goods and sales tax bill GST bill খন কোনে ratify কোনখন ৰাজ্যত প্ৰথম ratify হৈছিল very good Assam is the state on কৈছে যে on 12th August 2016 2016 চনৰ 12 আগষ্টত Assam became the first state to ratify the GST bill when the Assam Legislative Assembly unanimously approved it অসম Legislative Assembly অসম বিধান সভাই approve কৰাৰ লগে লগে আগষ্ট 12 তাৰিখে 2016 চনৰ 12 আগষ্ট তাৰিখে অসম গোটেই ভাৰতৰ ভিতৰত প্ৰথমখন এনেকুৱা ৰাজ্য হয় যোনখনে GST বিলখন প্ৰথম ratify কৰিছিল very good next question how many autonomous councils are in Assam under the 6th schedule of the Indian constitution autonomous council আপোনালোকে সকলোৱে জানে autonomous council শুনিয়ে থাকে নহয় নে শুনিয়ে থাকে autonomous councilৰ কথা শুনিয়ে থাকে এতিয়া অসমত autonomous council কেইখন আছে কেইখন অটোনমাস কাউন্সিল আছে অসমত ঠিক আছে শিডিউলত যে কৈছিলে ট্ৰাইবেল এৰিয়া কথা হয়নে সো 6 শিডিউলৰ মতে অসম আন্ডাৰত অসমত কেইখন অটোনমাস কাউন্সিল আছে তিনিখন চাৰিখন ছখন নে 10খন অসমত টোটাল অটোনমাস কাউন্সিল কেইখন আছে very good তিনিখন অটোনমাস কাউন্সিল আছে অসমত তিনিখন অটোনমাস কাউন্সিল আছে very good আৰু এইটো অটোনমাস কাউন্সিলৰ ওপৰত এটা কোৱেশ্চন আপোনালোকে লাষ্ট 6 শিডিউলৰ ওপৰত এটা কোৱেশ্চন মই লাষ্ট ক্লাছটো কৰাইছিলো যোৱাকালি তাত মই ডিটেইলত দিয়া আছে ঠিক আছে তাত মই ডিটেইলত দিয়া আছে স্পেশাল প্ৰভিজনস খিনিৰ কথা দিয়া আছে ঠিক আছে 3 তাতে মই আৰ্টিকেল 371 বি ৰ বিষয়ে কিছু কথা পাতিছিলো আৰ্টিকেল 371 বি ৰ বিষয়ে কিছু কথা পাতিছিলো আৰু এই আৰ্টিকেল 370 কনষ্টিটিউচনত থকা আৰ্টিকেল 371 ৰ পৰা 371 জে লৈকে কিছুমান আমাৰ ভাৰতৰ বিশেষ ৰাজ্যক কিছুমান স্পেশাল ট্ৰাইবেল এৰিয়া বিলাকৰ আপলিফমেন্টৰ কাৰণে কিছুমান স্পেশাল প্ৰভিজনস তাতে দিয়া আছে সেইখিনি কথা আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো ঠিক আছে আৰু তাতে আমি এই অটোনমাস কাউন্সিল খিনিৰ কথাও অলপমান পাতিছিলো এতিয়া আপোনালোকৰ এটা কোৱেশ্চন এটা হোমৱৰ্ক মই আপোনালোকক ইয়াতে দিম হোমৱৰ্ক এই যে আপোনালোকে ক'লে যে how many autonomous council are in Assam under the 6th schedule of the Indian constitution তিনিখন autonomous council আছে এতিয়া autonomous council কিখন কি হেতু আপোনালোকে কমেন্ট সেকশনত পোষ্ট কৰিব ঠিক আছে এই তিনিখন অটোনমাস কাউন্সিল কি মই কৈ নিদো আপোনালোকে জানে কিন্তু পোষ্ট কৰিব এনেকে কৰিলে কমিউনিকেশনটো বাঢ়ি থাকিলে ভাল লাগে নহয় নে আপোনালোকে পোষ্ট কৰিব সেই অটোনমাস কাউন্সিল কিখননো কি ঠিক আছে এতিয়া ইয়াতে আপোনালোকে পাই গল আজি আপোনালোকে পাই গল মই পঢ়িব কেনেকৈ লাগে এতিয়া আপোনালোকক আৰু ইয়াৰ ওপৰত আপোনালোকে কি ডিসকাস কৰিব পাৰি ঠিক আছে এতিয়া ধৰক অটোনমাস কাউন্সিল খিনি কথা আপোনালোকে গম পালে আপোনালোকে গুগলটো ইউজ কৰি থাকে গুগল ইউজ কৰে এতিয়া অটোনমাস কাউন্সিল খিনি কোড কেতিয়া কেনেকৈ কোন চনত বনিছিল হেতু আপোনালোকে গৈ পেলাই ইনফৰমেশনটো গুগলত এতিয়া চাই দিব কোৱেশ্চনটো পাই পেলাই সো তেনেকে লিংক ওয়াইজ যদি আমি পঢ়ি গৈ থাকো লিংক ওয়াইজ যদি আমি পঢ়ি গৈ থাকো তেতিয়া হলে আপোনালোকে চাব আপোনালোকৰ এক্সামৰ টাইমলৈকে আপোনালোকৰ বহুতখিনি বস্তু কমপ্লিট হৈ গৈছে এতিয়া মই কোৱা নাই যে এটো কোৱেশ্চনে আহিব এক্সামত ঠিক আছে মই কোৱা নাই যে এটো কোৱেশ্চনে আহিব কিন্তু 6 শিডিউলৰ ওপৰত কোৱেশ্চন এটা দি দিব পাৰে অটোনমাস কাউন্সিলৰ ওপৰত কোৱেশ্চন এটা দি দিব পাৰে গতিকে গুগল সাৰ্চ কৰিব অটোনমাস কাউন্সিল খিনি অসমৰ অটোনমাস কাউন্সিল খিনি কেতিয়া বনিছিলে কিহৰ কাৰণে দিয়া হৈছিলে
কোনকিটা সেকশন তাৰ লগত কনষ্টিটিউশনৰ লগত ৰিলেটেড আছে সেই কনষ্টিটিউশন কিটা পঢ়িব এতিয়া 371 বিত আছে ঠিক আছে 371 বিৰ বিষয়ে পঢ়িব স্পেশাল প্ৰভিজনছ খিনি পঢ়িব এতিয়া 371 বি টো পঢ়াৰ লগে লগে আপোনালোকে 371 ৰ পৰা 370 আৰ্টিকল 371 ৰ পৰা পঢ়িবলৈ অলপ অলপ ষ্টাৰ্ট কৰি দিব সো এনেকে পঢ়োতে পঢ়োতে আপোনালোকে দেখিব এটা টাইমত আপোনালোকৰ এটা ধুনীয়া এটা নিচা বহি গৈছে পঢ়াৰ ক্ষেত্ৰত আৰু লাহে লাহে আপোনালোকৰ যিটো এংগেজমেন্ট আছে পঢ়াৰ লগত সেইটো বাঢ়ি গৈছে আৰু গোটেইখিনি বস্তু নিজা নিজিকে কমপ্লিট হৈ গৈছে তো তেনেকে পঢ়াতে আচলতে ঠিক আছে এতিয়া মই কৈ থলো অকল কোৱেশ্চনটো চাই পেলাই আপোনালোকে ক'ৰবাত হয়তো নোট কৰিলে ঠিক আছে আপোনালোকে ক'ৰবাত নোট কৰিলে নোট কৰি পেলাই থৈ দিলে নোট কৰি পেলাই ক'ৰবাত থৈ দিয়াৰ পিছত আপোনালোকে দুদিন পিছত পাহৰিব ক্লাছৰ পিডিএফ ওকে ক্লাছৰ পিডিএফ আমি এতিয়ালৈকে প্ৰভাইড কৰা নাই যদি আপোনালোকক লাগে তেতিয়া হলে আমি হয়তো প্ৰভাইড কৰি দিম নেক্সট ক্লাছৰ পৰা ঠিক আছে সো আমি এটা কাম কৰিম আমি আপোনালোকৰ লগত ডিসকাস কৰি হ'ব এই কথাটো যে যদি পিডিএফ কিবা কাৰণত লাগে তেতিয়া হলে আমি টেলিগ্ৰাম গ্ৰুপ এটা বনাই দিম সেই টেলিগ্ৰাম গ্ৰুপত আপোনালোকে পিডিএফ টো পাই যাব ঠিক আছে হ'ব চলো নেক্সট কোৱেশ্চন কমেন্ট কৰিব আপোনালোকে কমেন্ট সেকশনত পিন কৰিব কমেন্ট সেকশন আপোনালোকৰ যিমানে এংগেজমেন্ট বাঢ়িব আমাৰো সিমানে ভাল লাগিব নহয় নে কমেন্ট সেকশনত পিন কৰিব নেক্সট কোৱেশ্চন এটোটো কৰিলো ওকে আচ্ছা এতিয়া আমি অলপমান চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ অলপমান কনসেপ্টলে আহো ঠিক আছে গভৰ্ণৰৰ কনসেপ্টলে আহো আমি অলপমান চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰ কনসেপ্ট কিটালে আমি অলপ আহো এটা কৈছে যে হু ইজ দা চিফ এক্সিকিউটিভ হেড অফ দা ষ্টেট এখন ৰাজ্যৰ চিফ এক্সিকিউটিভ হেড কোন চিফ মিনিষ্টাৰ গভৰ্ণৰ প্ৰেসিডেন্ট নে নান অফ দা এবভ এখন ৰাজ্যৰ চিফ এক্সিকিউটিভ হেড কাক কোৱা এনি গেছ হু ইজ দা চিফ এক্সিকিউটিভ হেড অফ দা ষ্টেট এখন ৰাজ্যৰ চিফ এক্সিকিউটিভ হেড ওকে পিডিএফ লাগে স্যার ওকে ঠিক আছে উইল প্রভাইড দা পিডিএফ আমি নেক্সটৰ পৰা বাকিখিনিৰো পিডিএফ আমি প্ৰভাইড কৰি দিম ঠিক আছে ওকে থ্যাংক ইউ ফৰ ইয়োৰ ফিডবেক পিডিএফ খিনি আমি প্ৰভাইড কৰিবলৈ চাম ঠিক আছে চলো কিবা নহয় কিবা উপায় আমাৰ ওলাই যাব আমি আইডাৰ টেলিগ্ৰাম চেনেল এটা বনাই লম নহলে কিবা এটা বনাই লম তো তাৰ পৰা আমাৰ পিডিএফ খিনি আমি তাতে শেয়াৰ কৰি দিম ঠিক আছে একো নাই কিন্তু একো নাই আপোনালোকে যদিও পিডিএফ নাপায় আপোনালোকে স্ক্ৰিনশ্বটো মাৰিব পাৰে পিডিএফ টোতো আমি দিবলৈ ট্ৰাই কৰিম বাৰু নেক্সট ক্লাছৰ পৰা আজিতো নহল বাৰু ঠিক আছে নেক্সট ক্লাছৰ পৰা আমি দিবলৈ ট্ৰাই কৰিম ঠিক আছে চলো সো ইয়াৰ এনসাৰটো হ'ব ভেৰি গুড গভৰ্ণৰ ইজ দা কাৰেক্ট এনসাৰ গভৰ্ণৰজন হৈছে গভৰ্ণৰ ইজ দা ষ্টেট এক্সিকিউটিভ হেড অফ দা ষ্টেট চিফ এক্সিকিউটিভ হেড অফ দা ষ্টেট নেক্সট আমি সকলোৱে জানো যে the executive head of the state is the governor each state has its own governor and has to act according to the recommendation of the council of ministers ji amar council of ministers ase hey council of minister recommendation of governor jone kaam kori thake aru tekhete hoise ekon state or chief executive head next who is the constitutional head of the state governments chief minister governor speaker ne high court judge constitutional head কোন হয় এখন ৰাজ্যৰ গভৰ্ণৰ এখন ৰাজ্যৰ গভৰ্ণমেন্টৰ সৰকাৰ এখন ৰাজ্য সৰকাৰৰ কনস্টিটিউশনাল হেড কোন ষ্টেট এক্সিকিউটিভ হেডটো হৈ গল গভৰ্ণৰ কনস্টিটিউশনাল হেডজন কোন উইথ দা কনস্টিটিউশনাল হেড অফ দা ষ্টেট গভৰ্ণমেন্ট উইথ দা কনস্টিটিউশনাল হেড অফ দা ষ্টেট গভৰ্ণমেন্ট সো ইয়াৰ এনসাৰটো হ'ব এগেইন গভৰ্ণৰ ঠিক আছে এতিয়া যিসমূহ আমাৰ ষ্টেট গভৰ্ণৰ আছে এই ষ্টেট গভৰ্ণৰ সমূহক কোনে এপইন্ট কৰে হু এপইন্টেড দা ষ্টেট গভৰ্ণৰ্স ষ্টেট গভৰ্ণৰক কোনে এপইন্ট কৰে ৰাজ্যপাল আছে নহয় নে ৰাজ্যপালক কোনে এপইন্ট কৰে সেন্ট্ৰেল ক্যাবিনেট চিফ জাস্টিস অফ দা সুপ্ৰিম কোৰ্ট স্পিকাৰ অফ লোকসভা নে প্ৰেসিডেন্ট অফ ইণ্ডিয়া ৰাজ্যপালসমূহক ষ্টেট গভৰ্ণৰ বিলাকক কোনে এপইন্ট কৰে ৰাজ্যপালসমূহক the governor of the state shall be appointed by the president by warrant under his hand and seal article 155 এটো মনত ৰাখিব আৰ্টিকেলটো মনত ৰাখিব লগিয়া ঠিক আছে সো এখন ৰাজ্যৰ ৰাজ্যপালক প্ৰেসিডেন্টে এপইন্ট কৰে আৰু এই প্ৰভিজনটো কোড লিখা আছে আৰ্টিকেল কনস্টিটিউশনৰ আৰ্টিকেল 155 ত লিখা আছে এতিয়া আৰ্টিকেল 155 ৰ বিষয়েও কিছু কথা আপোনালোকে অলপমান নিজাকেও পঢ়ি লবলৈ ট্ৰাই কৰিম নহয় নেক্সট কোৱেশ্চন হু ওয়াজ দা ফাৰ্স্ট গভৰ্ণৰ অফ আসাম আফটাৰ ইন্ডিপেন্ডেন্স অসমৰ কথালে অকমান আহো অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল হু ওয়াজ দা ফাৰ্স্ট গভৰ্ণৰ অফ আসাম ইন্ডিপেন্ডেন্সৰ পিছত স্বাধীনতাৰ পিছত অসমৰ প্ৰথমজন গভৰ্ণৰ কোন আছিল স্যার মোহাম্মদ সাদুল্লাহ স্যার মোহাম্মদ সালেহ আকবৰ হাইদ্ৰি ঠিক আছে স্যার মোহাম্মদ সালেহ আকবৰ হাইদ্ৰি শ্ৰী জয়ৰাম দাস
Daulatram Tripura, Sri Saidi Fazal Ali, na Sri Chandreshwar Prasad Sinha. Who was the first governor of Assam after independence? Who was the first governor of Assam? Who was the first governor of Assam after independence? Sir Muhammad Saleh Akbar Hydari, Sir Jairam Das Daulatram Tripura, Sir Sri Said Fazal Ali, Sri Chandreshwar Prasad Sinha. কোন আছিলে? Any guesses? অসমৰ প্ৰথমজন গভৰ্ণৰ, অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিলে? ইণ্ডিপেণ্ডেণ্ট অসমৰ মানে 1947 চনৰ পিছত। ইয়াৰ এনসাৰ হ'ব স্যাৰ মোহাম্মদ সালেহ আকবৰ হাইদ্ৰি। স্যাৰ মোহাম্মদ সালেহ আকবৰ হাইদ্ৰি আছিলে অসমৰ প্ৰথমজন গভৰ্ণৰ আফটাৰ ইণ্ডিপেণ্ডেন্স। নেক্সট কুৱেশ্যন, which article of the Indian Constitution provides for a governor? গভৰ্ণৰৰ লগত কোন ইণ্ডিয়ান ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল জড়িত হৈ আছে? আৰ্টিকল 152, আৰ্টিকল 153, আৰ্টিকল 154 নে আৰ্টিকল 156? Which article of the Indian Constitution provides for a governor? Any guesses? Any guess, guys? So, your question to answer to hobo article 153. Article 153 to a governor logot related article hoy jonto Indian Constitution ase. Thik ase? So article 153 to a ki koy that there shall be a governor for each state. The executive power of the state shall be vested in the governor and shall be exercised by him either directly or through officers subordinates to him accordance with the Constitution of India. ঠিক আছে? So article 153 to a কয় যে there shall be এজন প্ৰত্যেকখন ৰাজ্যতে এজন ৰাজ্যপাল থাকিব লাগিব আৰু আৰ্টিকল 154 কয় কি যে যিসমূহ ৰাজ্যৰ এক্সিকিউটিভ পাৱাৰ আছে সেই এক্সিকিউটিভ পাৱাৰ সমূহ কাৰ ওপৰত ভেস্টেড থাকিব, কাৰ ওপৰত ন্যস্ত কৰা থাকিব, গভৰ্ণৰৰ ওপৰত থাকিব ভেস্টেড আৰু আইদাৰ গভৰ্ণৰ জনে নিজে নহলে তেখেতৰ সাবঅৰ্ডিনেটে বা তেখেতৰ আন্ডাৰত থকা যিসমূহ সাবঅৰ্ডিনেটস আছে তেখেতে সেই এক্সিকিউটিভ পাৱাৰ খিনি কি কৰিব লাগিব, এক্সাৰসাইজ কৰিব state সমূহ। ঠিক আছে? নেক্সট কুৱেশ্যন, who among the following can remove the governor of a state from office? এজন ৰাজ্যপালক state অফিচৰ পৰা কোনে ৰিমুভ কৰিব পাৰে, কাৰ হাতত সেই ক্ষমতা ন্যস্ত কৰা হৈছে? ঠিক আছে? legislative assembly, parliament, president নে supreme court? Any guess? So ইয়াৰ এনসাৰটো হ'ব প্ৰেসিডেন্টৰ হাতত হেতু পাৱাৰ থাকে যোনে এজন ৰাজ্যপালক কি কৰিব পাৰে, ৰিমুভ কৰিব পাৰে state of office পৰা। নেক্সট কুৱেশ্যন, কৈছে যে a governor holds office for a term of 5 years। আমি সকলোৱে জানো ৰাজ্যপাল এজনক 5 বছৰৰ কাৰণে নিযুক্তি দিয়া হয় আৰু লগতে with subject the pleasure of the president, প্ৰেসিডেন্টে নিযুক্তি দিয়ে, কিন্তু he can resign at any time। গভৰ্ণৰজনে যেতিয়াই তেতিয়াই ৰিজাইন কৰিব পাৰে যদি তেখেতে বিচাৰে, কিন্তু হেতু কথা এড্ৰেছিং এ ৰেজিগনেশ্যন লেটাৰ টু দা প্ৰেসিডেন্ট, কিন্তু তাৰ কাৰণে এখন ৰেজিগনেশ্যন লেটাৰ দিব লাগিব প্ৰেসিডেন্টক আৰু লগতে কি কৈছে যে the governor has no security of the tenure and can be removed by the president at any time। কিন্তু এজন গভৰ্ণৰক, এজন ৰাজ্যপালক প্ৰেসিডেন্টে আমাৰ ৰাষ্ট্ৰপতিয়ে যেতিয়াই তেতিয়াই কি কৰিব পাৰে, নিৰ্বাসন দিব পাৰে বা যেতিয়াই তেতিয়াই ৰিমুভ কৰি দিব পাৰে। নেক্সট কুৱেশ্যন, which is the upper chamber of the state legislature in India? Legislative Council, Legislative Assembly, Governor's Office, none of the above। ভাৰতৰ state legislatureত upper chamber কোনটো, উচ্চ সদন কোনটো? Legislative Council, Legislative Assembly, Governor's Office নে none of the above? So ইয়াৰ এনসাৰটো হ'ব Legislative Council। ঠিক আছে? বিধান মণ্ডল। Next question, provisions for creation and abolition of legislative councils in any state is included in Indian Constitution under। যে ভাৰতবৰ্ষৰ সংবিধানত legislative council, সংবিধানত ৰাজ্যসমূহৰ legislative council সমূহ ভাৰতীয় সংবিধানৰ কাউন্সিল সমূহৰ ক্ৰিয়েচন আৰু এবলিশন, legislative council সমূহৰ গঠন আৰু ভংগৰ বিষয়ে ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলত লিখি থোৱা হৈছে? আৰ্টিকল 170, আৰ্টিকল 169, আৰ্টিকল 168 নে আৰ্টিকল 167? সো ইয়াৰ এনসাৰ হ'ব কি? আৰ্টিকল 169। ঠিক আছে? আৰ্টিকল 169ত এই creation and it deals about the creation and abolition of the states legislature of India। ঠিক আছে? নেক্সট কুৱেশ্যন, who conducts the state assembly election? State assembly election আমাৰ ৰাজ্যৰ যিসমূহ ইলেকশ্যন হৈ থাকে, assembly election হৈ থাকে, কোনে কণ্ডাক্ট কৰে? ঠিক আছে? কোনে কণ্ডাক্ট কৰে? Chief Justice of India, State Election Commission of India নে Governor of the State? So ইয়াৰ এনসাৰটো হ'ব এগেইন, ইয়াৰ এনসাৰটো কি হ'ব যে আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষত যিমান বিলাক ষ্টেট আছে বা যিমান ইলেকশ্যন হয় কোনে কণ্ডাক্ট কৰে,
ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কণ্ডাক্ট কৰায় সো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া conducts the state assembly election in India ঠিক আছে next question who is the head of the government of the state এখন ৰাজ্য চৰকাৰৰ head কোন হয় chief minister governor president none of the above ৰাজ্য চৰকাৰৰ head কোন হয় of course এটো আমি সকলোৱে জানো chief minister was the head of the government of the state এখন ৰাজ্য চৰকাৰৰ governmentৰ যিগৰাকী হয় সেইগৰাকী হৈছে হেড যোনগৰাকী হয় সেইগৰাকী হৈছে মুখ্যমন্ত্ৰী ঠিক আছে ৰাজ্যপাল গভৰ্ণৰ আছিলে এক্সিকিউটিভ হেড ঠিক আছে গভৰ্ণৰ ৰাজ্যপাল আছিলে এক্সিকিউটিভ হেড আৰু চিফ মিনিষ্টাৰ হৈ গৈছে the head of the government of a state next question a person who is not a member of the state legislature can be appointed chief minister for how many months এজন ব্যক্তি যোনে state legislature কিবা কাৰণ state legislature তেখেত হয়তো মেম্বাৰ নহল কিন্তু তেখেত কিমান দিনৰ কাৰণে যদি এপইন্ট কৰা যায় কিমান দিনৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব পাৰে চিফ মিনিষ্টাৰ হ'ব পাৰে পাৰে ঠিক আছে কোনোবা এজন ব্যক্তি যোন state legislature বিধান সভাৰ সদস্য নহয় বা মেম্বাৰ নহয় কিন্তু তেখেতকো মুখ্যমন্ত্ৰী বনাব পাৰি কিন্তু কিমান দিনৰ কাৰণে পাৰি তো ইয়াৰ এনসাৰটো হ'ব 6 মান্থ 6 মাহৰ কাৰণে পাৰি আৰু সেই 6 মাহৰ ভিতৰতে তেখেতে ষ্টেট লেজিসলেচাৰৰ মেম্বাৰশিপ ল'ব লাগিব আদাৰৱাইজ তেখেতক আতৰাই দিয়া হ'ব পাৰে গতিকে কোনোবা এজন ব্যক্তি যোন ষ্টেট লেজিসলেচাৰ বা বিধান সভাৰ মেম্বাৰ নহয় কিন্তু তেখেতো সিএম হ'ব পাৰে চিফ মিনিষ্টাৰ হ'ব পাৰে কিন্তু তেখেতৰ সেই টেনিয়ৰটো 6 মান্থলৈকেহে ভ্যালিড হৈ থাকিব আৰু যদি 6 মান্থৰ ভিতৰতে তেখেতে লেজিসলেচাৰৰ ষ্টেট লেজিসলেচাৰৰ মেম্বাৰশিপ ল'ব নোৱাৰে তেতিয়াহলে কি হ'ব তেতিয়াহলে তেখেতক আতৰাই দিয়া যাব ঠিক আছে তো 6 মাহলৈকে পাৰে next question এটা কৈছে যে an individual who is not a member of the legislature can consider the chief minister provided they get themselves elected to the state legislature within 6 months from the date of their appointment এটোই কথা কলে যে কোনোবা এজন ব্যক্তি যোন বিধান সভাৰ সদস্য বা মেম্বাৰ নহয় কিন্তু তেখেতো সিএম হ'ব কিন্তু সেই টেনিয়ৰটো সেই সময়সীমাটো 6 মাহলৈকে ভ্যালিড হৈ থাকিব আৰু তেখেতে সেই ব্যক্তিজনে এই 6 মাহৰ ভিতৰত কি কৰিব লাগিব এই 6 মাহৰ ভিতৰতে ষ্টেট লেজিসলেচাৰ বিধান সভাত ইলেক্ট হৈ আহিব লাগিব ঠিক আছে বিধান সভাৰ সদস্যপদ ল'ব লাগিব নহলে 6 মাহৰ পিছত সেই মানুহজনৰ যি ব্যক্তিজনৰ সিএম পদটো খাৰিজ কৰা হ'ব next question which one of the following subjects comes under the common jurisdiction of the supreme court and the high court তলৰ কোনটো বিষয় উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ jurisdictionত একেলগে আহিব পাৰে বা commonly আহে which of the following subjects comes under the common jurisdiction of the supreme court and the high court so options কিটা আমি চাই লওঁ mutual dispute among the states দুখন ৰাজ্যৰ মাজত mutual dispute বা যুদ্ধ বা কাজিয়া ঠিক আছে dispute between center and state কেন্দ্ৰ আৰু চৰকাৰসমূহৰ মাজৰ dispute আহিব পাৰে নে protection of fundamental rights আমাৰ যি fundamental rights আমাৰ যি মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰৰ protectionৰ বিষয়বস্তুটো আহিব পাৰে নে protection from the violation of the constitution নে সংবিধানৰ যি constitutional violence আছে সংবিধান অবজ্ঞাৰ যিটো বিষয় সেইটো আহে ঠিক আছে কোনটো বিষয় সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ মাজত জুটিয়াভাৱে আহে জুটিয়াভাৱে হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ জুৰিসডিকশনত জুটিয়াভাৱে আহে মিউচুৱেল ডিসপিউট এমং দ্য ষ্টেটছ ৰাজ্যসমূহৰ মাজৰ ডিসপিউট ঠিক আছে খামখেয়ালি ডিসপিউট বিটুইন দ্য চেন্ট্ৰেল এণ্ড ষ্টেট কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ ডিসপিউট protection of fundamental rights নে মৌলিক অধিকাৰসমূহৰ সুৰক্ষাৰ বিষয়টো নে protection from the violations of the constitution নে সংবিধানৰ violation সংবিধান অবজ্ঞাৰ বিষয়টো আহে তো ইয়াৰ এনসাৰটো হ'ব এনসাৰ would be আমাৰ যি fundamental rights আছে protection of fundamental rights এই protection of fundamental rights ৰ যিটো বিষয় আছে এটো সেন্টাৰ আৰু ষ্টেটৰ দুইটাৰে এটা কমন jurisdiction হয় মানে কমন jurisdiction মানে কি ইয়াতে সেন্টাৰ আৰু ষ্টেট সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ এটা কমন jurisdiction যদি কোনোবা জেগাত ফান্ডামেন্টাল ৰাইটছৰ মানুহৰ মৌলিক অধিকাৰ ভংগ কৰি থকা হৈ আছে তেতিয়াহলে সেই বিষয়টোৰ ওপৰত হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্ট দুয়োটাই নিজৰ মত শুনাব পাৰে ঠিক আছে সো নেক্সট
Last but not the least, এইটো কৈছে which one of the following statements about the chief minister of a state is not correct? এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত তলৰ কোনটো statement শুদ্ধ নহয়? The chief minister is appointed by the governor. এইটো শুদ্ধ হয়নে? হ'বতো লাগে, কাৰণ গভৰ্ণৰৰ ওচৰতে কি কৰে? শপত গ্ৰহণ কৰে, নহয় জানো? তাৰপিছত কৈছে the chief minister generally presides over the cabinet meetings. যিসমূহ আমাৰ কেবিনেট মিটিং আছে, সেই কেবিনেট মিটিং সমূহত সভাপতিত্ব চিফ মিনিষ্টাৰে বেসিক্যালি কৰে। এটো শুদ্ধ জনে লাগিছে। The governor has to exercise all his functions on the advice of the chief minister. The governor যিজন ৰাজ্যপাল আছে, সেই ৰাজ্যপালজনে নিজৰ সকলোখিনি ফাংচন, নিজৰ সকলোখিনি কাম চিফ মিনিষ্টাৰৰ এডভাইজত কৰে বা মুখ্যমন্ত্ৰীৰ এডভাইজত কৰে নে ministers are appointed by the governor on the advice of the chief minister নে মিনিষ্টাৰ সমূহক মন্ত্ৰী পদসমূহ গভৰ্ণৰে এপইণ্ট কৰে চিফ মিনিষ্টাৰৰ এডভাইজত। ঠিক আছে, সো ইয়াৰ ভিতৰত ভুল কোনটো, which is not correct? সো ইয়াৰ আনসাৰটো হ'ব যে কৈছে যে the governor has to be exercise all his functions on the advice of the chief minister। যে গভৰ্ণৰ জনে, এইটো হৈছে ভুল ষ্টেটমেণ্ট, the governor has to exercise all his functions on the advice of the chief minister। যে গভৰ্ণৰে সকলো কাম চিফ মিনিষ্টাৰৰ এডভাইজত নকৰে, গভৰ্ণৰৰ নিজৰো এটা সত্তা থাকে। ঠিক আছে, সো দিস ইজ দা ৰং ষ্টেটমেণ্ট। ঠিক আছে, সো আজি আমি ইমানখিনিলৈকে আমি আজি কিছুমান কুৱেশ্যনছ লৈ আনিলো আৰু আশা কৰিছো আপোনালোকে আমাৰ সেশনটো চাই ভাল পালে। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। আৰু লগতে পিডিএফৰ কথাটো আজি ডিছকাছ কৰা হ'ল। আমি কেনেকৈ নেক্সট টাইমৰ পৰা পিডিএফসমূহ দিব পাৰোঁ সেইসমূহৰ বিষয়ে আমি আপোনালোকক জনাই দিম। সো নেক্সট স্যাটাৰডে আমাৰ ক্লাছেছসমূহ যিখিনি জেনাৰেল ষ্টাডিজৰ ক্লাছেছ আছে সেই ক্লাছেছসমূহ হয় স্যাটাৰডে আৰু সানডে। স্যাটাৰডে হয় 1 বজাৰ পৰা 1 বজাৰ পৰা, এটা নহয় 1 বজাৰ পৰা, আৰু সানডে হয় কেতিয়া? সানডে হয় 11 বজাৰ পৰা। গতিকে ষ্টে টিউনড উইথ আছ। আমি কিবা নহয় কিবা হয়তো শিকিবলৈ পায়েই থাকিম সদায় ৰেগুলাৰলি ক্লাছেছবিলাক এটেণ্ড কৰিব। আৰু যদি আপোনালোকক আৰু এতিয়া কৈছে পিডিএফৰ কথা যেনেকৈ ওলাল, এতিয়া পিডিএফৰ বিষয়ে আমি ডিছকাছ কৰিম। ঠিক আছে, আৰু যদি আপোনালোকক কিবা এনেকুৱা ধৰণৰ কিবা যদি ক্লাছেছ লাগে দেন ডু লেট আছ নো, আমাক জানিবলৈ দিয়ক, আমি সেইখিনি কৰিবলৈ ট্ৰাই কৰিম। সো সাইনিং অফ ফৰ টুডে, লেটছ মিট অন স্যাটাৰডে। ঠিক আছে, আৰু ইয়াৰ লগতে সকলোকে বৰদিনৰ শুভেচ্ছা জনালো। কাইলৈৰ কাৰণে বৰদিনৰ শুভেচ্ছা সকলোকে জনাইছো। আৰু ভাল হওক, সকলোৰে ভাল হওক, সকলোৰে সুখত থাকক, সুখী হৈ থাকক। আৰু আমাৰ যিটো এইম আছে এডিআৰই ক্ৰেক কৰাৰ, কেণ্ডিডেটছখিনিকো আমি বৰদিনৰ সময়তে বৰদিনৰ আগদিনাখন আমি আপোনালোকক শুভেচ্ছা জনাইছো যে আপোনালোকে আৰু ডিটাৰমাইণ্ড হৈ পেলাই আগবাঢ়ি যাওক আৰু যিসমূহ আপোনালোকৰ লক্ষ্য আছে সেই লক্ষ্যসমূহ প্ৰাপ্তি কৰক। ধন্যবাদ।